কেনেকা লাগিছে তোমাৰ? আজি ভাল লাগিছে, ভাবা নাছিলোঁ। ময়ো জানো এতিয়া তুমি যোনটো গতিত কণ্টেণ্ট বনাই গৈ আছা, মোৰতো ভয় লাগিছে তুমি কোনদিনা কমেডি ভিডিঅ' এটা ঢালা। আমি কমেডি কৰিলোঁ লাষ্ট ইয়াৰ। ট্ৰুথে যোগেদি এইটোৱে ভাল লাগে, মই তোমালোকক লগ পালোঁ, ৰোহিত শৰ্মাৰ হওক, হাৰপালহঁতক লগ পালোঁ, আৰু মই ভাবা নাছিলোঁ ইমান ধুনীয়া এটা বণ্ডিং বনিব আমাৰ মাজত। প্ৰথম কথা নেপটিজম বস্তুটো মই অলপ বেলেগ ধৰণে চাওঁ। নেপটিজমটো মই ভাবোঁ যেতিয়া মোৰ দেউতাৰ অলৰেডি এষ্টাব্লিছ কিবা এটা আছে, মোক সেইখন দি দিলে। তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? বৰ্তমানটো নাই, বৰ্তমান ছিংগল। 1 লাখ ছাবস্ক্ৰাইবাৰ থকা মানুহ এটাই 7,000 ছাবস্ক্ৰাইবাৰ থকা মানুহ এজনৰ ইণ্টাৰভিউ লৈছে, কেনেকা লাগিছে? আজি আচলতে মোতকৈ বেছি তোমাৰ ভয় লাগিব লাগে, কাৰণ 7,000 ছাবস্ক্ৰাইবাৰ মোৰ আছে বাৰু, তোমাৰ 1 লাখ আছে। আজি তুমি গম পাবা তোমাৰ একচুৱেল ছাবস্ক্ৰাইবাৰ কিমান, এই ভিডিঅ'টোত যিমান ভিউজ আহে, তেতিয়া তুমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিবা তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান, ৰোহিত শৰ্মাৰ লগত আৰু হাৰপালৰ লগত কলেব কৰি কিমান ছাবস্ক্ৰাইবাৰ পাইছা, এই ডিফাৰেঞ্চটো। মোৰ ফেভৰেট কাৰ্জ ৱৰ্ডটো হৈছে হয়নে? অঁ, আৰু আছে মই হাতে নিতিয়াহে লাগিছে। তাৰপিছত সেইটো হ'ল। তাৰপিছত নেক্সটটো হৈছে যে 1 person to whom you are really grateful. অ'কে, মই চাগে নামটো ল'ব নোৱাৰিম, নামটো লোৱা সঠিক নহ'ব, কিন্তু আছে এজন মানুহ যোনে বিৰাট হেল্প কৰিছিল থ্ৰু আউট দ্য টাইমছ, মানে থাকিও নাথাকা বুলি কয় যে, তো তেনেকুৱা আছে এজন মানুহ, বাট সেইটোৱে আৰু নামটো ল'ব নোৱাৰিম। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ পডকাষ্টৰ অন্য এটা এপিছ'ডলৈ। মই অৱয়ব ভূঞা নহয়, বাট আজি আমাৰ লগত আছে আমাৰ বিশেষ অতিথি, স্পেচিয়েল গেষ্ট অৱয়ব ভূঞা। নমস্কাৰ। নমস্কাৰ। কেনেকা লাগিছে তোমাৰ? আজি ভাল লাগিছে, ভাবা নাছিলোঁ। ময়ো জানো, বাট এতিয়া ডাইৰেক্টলি যদি কওঁ আজি ৰাতিপুৱা শুই উঠাৰ পৰা তোমাৰ মানে মনটো কেনেকা লাগি আছে? আজি মনটো অলপ বেয়া লাগি আছে। কেলে? আজি তুমি আহি পডকাষ্ট এটা কৰিছা, ছাপ'জ ভাল হৈ গ'লেতো তুমিতো পডকাষ্ট ষ্টাৰ্ট কৰি দিবা, সেইটো কাৰণে অলপ মনটো আমোল দামোল কৰি আছে। কিন্তু নাই, এনেই অন আ ছিৰিয়াছ নোট আজি অলপ ল' ফিল হৈ আছে, কিন্তু এনেই ভালে। আচ্ছা, নাই এতিয়া তুমি যোনটো গতিত কণ্টেণ্ট বনাই গৈ আছা, মোৰতো ভয় লাগিছে তুমি কোনদিনা কমেডি ভিডিঅ' এটা ঢালা। আমি কমেডি কৰিলোঁ লাষ্ট ইয়াৰ, বহুত হৈ গ'ল। এতিয়া এনে যদি কওঁ তোমাক, তোমাৰ মানে গোটেইখিনি বস্তু একেলগে যে মেনেজ কৰা, সেইটো মানে কেনেকা হয়, মানে তোমাৰ স্কেডিউলটো কেনেকা হয় এটা চাব গ'লে? মানে এই বস্তুটো গোটেই চেঞ্জ হ'ল পেণ্ডেমিকৰ পিছৰ পৰা। অ'কে, পেণ্ডেমিকৰ আগৰলৈকে আমাৰ গোটেই মানে আমাৰ লগৰবিলাকেই কওঁ, আমি বৰ এটা এক্টিভ নাছিলোঁ। পেণ্ডেমিকৰ সময়ত ইমানেই ইনএক্টিভ হৈ গ'লোঁ যে এক্টিভ হ'বলৈ কিবা এটা ৰিজন বিচৰা হ'লোঁ। তেতিয়া আমি ঘৰতে বহি ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ। সেই তেতিয়া এটা হেবিট হৈ গ'ল, মানে দিনটো কিবা এটা কৰা। তাৰপিছত অনলাইন ক্লাছ আছিল, অনলাইন ক্লাছৰ চিলচিলাটো শেষ হওঁতেই যেতিয়া অফলাইন ক্লাছ ষ্টাৰ্ট হ'ল, আমি অলৰেডি তেতিয়া মানে এই নিউজৰ ষ্টাৰ্ট এটা কৰিলোৱে, বাদ দিব নোৱাৰা হ'লোঁ। আৰু ভাল লাগে মানে, কাৰণ নিউজ কৰি ভাল পাওঁ, নিউজ পঢ়ি ভাল পাওঁ, আৰু নিউজ মানুহক শুনাই ভাল পাওঁ। তাৰপিছত তেনেকৈ যি ষ্টাৰ্ট কৰিলোঁ, এতিয়া এনেকুৱা হৈ গৈছে মানে হেবিট, আৰু পাৰ্টিকুলাৰ স্কেডিউল নাই যে ৰাতিপুৱা শুই উঠি নিউজ এটা বনাব লাগে, কাৰণ সেইটো হেবিট হৈ গ'ল। সেইকাৰণে কলেজৰ মাজতো ক্লাছ চলি থাকে, ব্ৰেকিং নিউজ আহিলে আমি তাতেই টেমপ্লেট বনাই পেলাই নিউজ কৰি দিওঁ। কিন্তু এতিয়া অলপ চেঞ্জ হৈছে যেতিয়াৰ পৰা পডকাষ্টটো ষ্টাৰ্ট কৰিলোঁ। ইউটিউবত অহা বহুত মন আছিল, আগতে আমি সৰু সুৰা মাজে মাজে ভিডিঅ' দিওঁ, কিন্তু তোমালোকে যি ধৰণে কামবিলাক কৰা দেখি পালে বিৰাট ভাল লাগে। আৰু মই ভাবিলোঁ মানে ইনষ্টাগ্ৰাম, টুইটাৰতকৈ ইউটিউবটো এটা বেলেগ প্লেটফৰ্ম হৈ যায়। সেই প্লেটফৰ্মতো আমি যদি আমাৰ নিজৰ ইনফৰমেশ্যন কণ্টেণ্টটো দিব পাৰোঁ, ভাল লাগিব। এতিয়া যেতিয়া পডকাষ্টটো আৰম্ভ কৰিছোঁ, এতিয়া অলপ হেক্টিক হৈ যায়, কাৰণ ৰাতি এতিয়া ধৰা 9টা বাজিছে, আমি শ্বুট কৰি আছোঁ। তেনেকুৱা হয়, ৰাতিপুৱা নিউজৰ কাম কৰি, নিউজৰ কামখিনি শেষ কৰি, ক্লাছ শেষ কৰি পেলাই পডকাষ্টটো আহোঁ, ৰাতি 12টা বজাৰ পিছত এডিটিং কৰোঁ। তেনেকৈ দুদিনত এডিটিং শেষ হৈ যায়। তো এতিয়া হেবিট হৈ গৈছে, আৰু খালি হেক্টিক অলপ হৈছে, আৰু সেইটোতো হ'ব এতিয়া চব হেৰিতে। বাট এতিয়া যদি তোমাক সুধোঁ, যিহেতু তুমি এতিয়া আৰম্ভ তুমি নিউজেৰে কৰিছিলা, তুমি এই জাৰ্নেলিজিম হওক বা এই লাইনটোৱে হওক, যিহেতু তোমাৰ ফেমিলিৰ লগত সেই বস্তুটো বহুত কানেক্টেড আছে, আমি আহিম ভালকৈ সেই বস্তুটোলৈ, ডেপথত যাম। বাট মই তোমাক ভালকৈ যদি সুধোঁ, তোমাৰ এনেই যদি কওঁ পাৰ্চনেলি কি ভাল লাগিছিল ফাৰ্ষ্টত, জাৰ্নেলিজিমে হওক বা এই নিউজৰ বস্তুটো? কাৰণ মইতো সৰু থাকোঁতে নিউজ নাচাওঁ, সেইটো এটা আমাৰ সৰুকালত
মোৰ হেৰিত মোৰ নাছিল আৰু ঘৰত যদি কোনোবাই নিউজ লাইভ বা এনেকুৱা কিবা এটা লগাই মই ই চাই আছে কাৰ্টুন গুচি আহোঁ ত' তোমাৰ সেইটো কি এনেকুৱা এটা বস্তু যে তুমি সেই বস্তুটো ইমান আগৰ পৰা সেইটো ধৰিলা? কথাটো হ'ল যেতিয়াৰ পৰাই মোৰ চেঞ্চ আছে তেতিয়াৰ পৰাই মই জানো নিউজ কি হয়। ঘৰত সেই নিউজৰ এনভাইৰমেণ্টতে ডাঙৰ হৈছোঁ। মোৰ দেউতা নিউজক লৈ পেশ্যনেট। তো ৰাতিপুৱাৰ পৰা ৰাতিপুৱা শুই উঠি এতিয়া স্বভাৱ মানে উঠিয়ে টুইটাৰটো খোলা। তেতিয়া সৰু থাকোঁতে টুইটাৰ নাছিল, যেতিয়া টিভি চাই পেপাৰ পঢ়া অভ্যাসটো নাপালোঁ, নল'লোঁ মানে। কিন্তু সেই নিউজৰ আপডেট লোৱাটো তেতিয়াৰ পৰা এটা চখ আছিল। 6-7 বছৰ থাকোঁতেই মোবাইল এটা লৈ বা এই ফোনখন লৈ পেলাই ৰিপৰ্টাৰ হ'ব মন যায়। এতিয়াও এটা ভিডিঅ' ইউটিউবত দেউতাৰ একাউণ্টৰ পৰা দিয়া আছে, ভণ্টি আৰু মই কৰিছিলোঁ। মই চাগে 10-12 বছৰমান আছিলোঁ, ভণ্টি 7 বছৰমান আছিল। আমি মানে মোবাইলতে ৰিপৰ্টিং কৰিছিলোঁ মাইক এটা লৈ পেলাই। তেতিয়া মানে আমি নিউজ লাইভৰ এংকৰ হ'ম আৰু তেতিয়া নিউজ লাইভ আৰম্ভ হৈছিল। তো সেই তেতিয়াৰ পৰা মানে চখ এইবিলাক বস্তু। তাৰপিছত গৈ সেই ভিডিঅ'বিলাক কৰি ঘৰতে প্ৰেক্টিচ কৰি এই পেণ্ডেমিকত চেঞ্জ কৰি দিলে। আৰু টুইটাৰে বহুত চেঞ্জ কৰিলে। টুইটাৰত আপডেটছ দি ভাল লাগে, নিউজৰ কিবা যদি পাওঁ। গৈ বস্তুটো এতিয়া লাহেকৈ সেইটো প্ৰফেশ্যনেল আহি গ'ল। তো ইমান পেশ্যনেট, ইমান কামটো কৰি ভাল পাওঁ যে মানে সেই সৰুৰে পৰা সেই এনভাইৰমেণ্টটোত থকাৰ কাৰণে চাগে তাৰে এটা এফেক্ট। কিন্তু মানে সেইটোৱে মানে ভিতৰৰ পৰা আহিছিল। কয় নহয় ব্লাডত আহে বুলি, সেইটো ব্লাডত আহিল মানে। সেইটোৱে সেই বস্তুটো হ'ল যে এতিয়া বাট মই এটা বস্তু যদি কওঁ তোমাক ডাইৰেক্টলি, সেইটো হ'ল তুমি ষ্টাৰ্ট কৰিছিলা পৰ্টেলৰ মানে ছাইডেদি কওঁ, ফাৰ্ষ্টৰ এটা বেলেগ আছিল, এতিয়া ট্ৰুথ। সেই জাৰ্ণিটো যে তোমাৰ ষ্টাৰ্ট হ'ল, ফাৰ্ষ্টত ক'ব বাৰু নামটো অফক'ৰ্চ পিপল ওলাই আছিল, পেজ আমি এতিয়া অলৰেডি কিনি এতিয়াও আছে, সেইটো আছে। তাৰপিছত এতিয়া ট্ৰুথ আহিছে। তোমাৰ সেই জাৰ্ণিটো যোনটো পিপলৰ পৰা ট্ৰুথলৈ আহিলা, সেই জাৰ্ণিটো যদি তুমি অলপ বুজাই দিয়া, কাৰণ সেই জাৰ্ণিটোতে চাগে মই তোমাক লগ পোৱা, কাৰণ তাৰে আগততো মই গম নাপাইছিলোঁ বা তুমি মোক গম নাপাইছিলা। আৰু তাতে সেইটো টাইমতে ময়ো বনোৱা ষ্টাৰ্ট কৰিলোঁ, সেইটো টাইমতে তোমাক লগ পালোঁ, সেনেকৈ আমি চিনাকি হোৱা। চ' সেই জাৰ্ণিটোৰ মাজত তোমাৰ লগত কি হৈছে, কেনেকৈ তুমি ট্ৰুথ ষ্টাৰ্ট হ'ল, তুমি যদি অলপ থুলমূলকৈ যদি সেইটো বস্তুটো বুজাই দিয়া। পিপলটো ষ্টাৰ্ট হ'লে পেণ্ডেমিকৰ সময়তে আমি 3জন বন্ধুৱে ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া একো বুজি নাপাওঁ, বিজনেছটো মই আজিলৈকে আইডিয়া নাই, এতিয়াও শিকি আছোঁ। কিন্তু পিপলটো ষ্টাৰ্ট কৰাৰ অবজেক্টিভ এটা আছিল, পেণ্ডেমিকৰ সময়ত মই মানুহক নিউজ দিব লাগে। মোৰ অডিয়েঞ্চটো আছিল এই আমাৰ বয়সৰ, কাৰণ আমাৰ বয়সৰ ল'ৰা ছোৱালীয়ে সেই সময়ত ইনষ্টাগ্ৰাম বা টুইটাৰত নিউজ শ্বেয়াৰ নকৰে। আজি যি হ'লেও তুমি কৈছা তুমি নিউজ লাইভ ক'লেই নোচোৱা, কিন্তু কিবা এটা ভাল ষ্টৰি হ'লে তুমি ইনষ্টাগ্ৰামত ষ্টৰিটো দি দিয়া, মানে শ্বেয়াৰ কৰি দিয়া। ইনফৰমেশ্যন আমি মানে এতিয়া হেবিচুৱেল হৈ গ'লোঁ যে আমাক ইনফৰমেশ্যন লাগে। সেই সময়ত সেইটো এটা উদ্দেশ্য আছিল যে আমি ইনফৰমেশ্যন দিম। পিপল ষ্টাৰ্ট কৰিলোঁ, পিপলত আমি নতুন ষ্টাইলছ কিছুমান এক্সপেৰিমেণ্ট কৰিলোঁ। আগতে আছিল কি G+ আমাৰ কম্পিটিশ্যন, দ্য নৰ্থ ইষ্টাৰ্ণ ক্ৰনিকল, তেওঁলোকে এটা ধৰণে নিউজ এটা দিয়ে, মানে হিন্দুস্তান টাইমে নিউজটো দিছে, সেইটোকে তেওঁলোকে কৰি দিয়ে। আমাৰ আইডিয়াটো হ'ল আমি মানুহক এটা অপিনিয়ন দিব বিচাৰিছোঁ। তো মোৰ তাতে তুমি কেৱল ইনফৰমেশ্যন নোপোৱা, মোৰ তাতে এটা তুমি ৰিজন পাবা নিজৰ এটা অপিনিয়ন ফৰ্ম কৰিবলৈ। আমি সেই বস্তুটো পিপলত এক্সপেৰিমেণ্ট কৰিলোঁ, বাট দেন অলপ কনফ্লিক্ট আহি মানে মই নোৱাৰি আমি প্ৰায় 70% তাৰে টিম মেম্বাৰ্ছ আমি ওলাই ট্ৰুথটো আৰম্ভ কৰিলোঁ। ট্ৰুথৰ আৰম্ভণিটোৱে ডাঙৰ আছিল, কাৰণ নামটো ট্ৰুথ, ডাঙৰ প্ৰেছাৰ আহি যায় যে ট্ৰুথ কোৱাৰ ল'লে এটা ফেক নিউজ মানে তুমি চেছ। আৰু আনকি মই এইটোও কওঁ, ট্ৰুথৰ ফাৰ্ষ্ট এডটো মই কৰিছিলোঁ। ইণ্ট্ৰ'ত আমি এটা এড বনাইছিলোঁ, সেইটো তুমি কৰিছিলা। চ' সেই সময়ত ট্ৰুথটোক লৈ পেলাই বিৰাট আশাবাদী আছিলোঁ, কিন্তু এনেকৈ গ্ৰ'থ পাম বুলি ভবা নাছিলোঁ। লাইফৰ টাৰ্ণিং পইণ্ট এটা আছিল। ট্ৰুথত কৰিলোঁ কি, যি পিপলৰ পৰা শিকিছিলোঁ সেই এক্সপিৰিয়েঞ্চখিনি ইউজ কৰি ইয়াতে আৰু অলপ বল লগালোঁ। আৰু মানুহে ভাবে কেৱল মই আছোঁ ইয়াৰ বস্তুত, কিন্তু এই অবয়ব ভূঞা নামটোৰ আঁৰত অলম'ষ্ট 50জনমান মানুহ আছে যোনে সেই নামটো সফল কৰাত, মই জাষ্ট কেমেৰাটোত ওলাই কথাখিনি ক'ব পাৰোঁ, তেওঁলোকে মোক সেই সুবিধাটো দিছে মানে। তো সেই 50 মানুহৰ টীম এটা আছিল আমাৰ ট্ৰুথত, আজিও আছে। সলনি হৈছে, নতুন মানুহ আমাৰ লগত আৰু জইন হৈছে, কিন্তু চব ষ্টুডেণ্টছ। তো গোটেই ইণ্ডিয়াৰ বেলেগ পাৰ্টছৰ পৰা ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্টছ আমি নিজে অনলাইন কণ্টেক্ট কৰি তেওঁলোকক আনিলোঁ। সেই পেণ্ডেমিকৰ টাইমত যেতিয়া কাৰো একো কাম নাছিল কৰিবলৈ, তেতিয়া আমি নিজে বিচাৰি উলিয়ালোঁ কাম এটা, আৰু সেইটো স্বভাৱ হৈ ট্ৰুথটো ফৰ্ম হ'ল। তাৰপিছত ট্ৰুথটো সেই সেনেকৈ ধুনীয়াকৈ ষ্টাৰ্ট হ'ল। আৰু ট্ৰুথৰ যোগেদি এইটোৱে ভাল লাগে, মই তোমালোকক লগ পালোঁ, ৰোহিত শৰ্মাৰ হওক, হাৰপালহঁতক লগ পালোঁ। আৰু মই ভবা নাছিলোঁ ইমান ধুনীয়া এটা বণ্ডিং বনিব আমাৰ মাজত। মানুহে ভিউৱাৰ্ছে এতিয়া গম নাপাব পাৰে, কিন্তু ভিতৰুৱা যোনটো কানেকশ্যন, সেইটো মানে মই ভাবোঁ ট্ৰুথৰ থ্ৰুদি আমি প্ৰায় 500,000 মানুহ নতুন লগ পাইছোঁ মানে। সেইকাৰণে সেইটোৱে আৰু ট্ৰুথটো মানে সেইটোৱে বনি আছে। এতিয়া নাজানো আৰু কোন দিশে যায়, গৈ থাকিব। সেইটো নিজেও যদি কওঁ মই, যে মই নিজে পাৰ্চনেলি নিউজত
আচল মানে নিউজ ফ'ল' কৰা হ'লোঁ বা মই আগতে কেনেকুৱা আছিল কিছুমান বস্তু যদি তোমাক ডাইৰেক্টলি কৈছোঁ আজি আগতে মই নিজে ইমান গম নাপাওঁ ঘৰত ক'ব যে এইটো হ'ল গম পাওঁ মই হয় নেকি হয় দে কিন্তু মই যেতিয়া সেই পেণ্ডেমিকৰ টাইমৰ পৰা যেতিয়া তোমালোকে সেইবোৰ ওলালা এই ইনষ্টাগ্ৰাম হওক তাতে যেতিয়া মই নিজে তেতিয়া ঘৰত কোৱা হ'লোঁ যে এইটো হৈ আছে গম পাওঁ তেতিয়া ক'লে হয় নেকি মই জানো তাৰপিছত চ' সেই বস্তুটো মই নিজে সেইটো যোনটো তুমি ক'লা কেনেকৈ তুমি ইউথটোক যোনটো কানেক্ট কৰিলা এতিয়া টিনেজাৰ্ছবোৰৰ মাজতো সিহঁতেও এতিয়া এনেকুৱা এটা টাইম হৈ পৰিছে আমাৰ ইয়াত চবে নিউজৰ লগত এটলিষ্ট আমিবোৰ কানেক্ট হৈছোঁ বহুত ক্ষেত্ৰত আজি কিবা এটা ৰাতিপুৱা উঠি পেলাই এটলিষ্ট ইনষ্টাগ্ৰামটোত ট্ৰুথৰ এটাতো দেখিমেই ৰাতিপুৱা শুই উঠি সেইটো মানে এটা ৰেগুলাৰ বেচিছ হৈ গৈছে চ' এতিয়া যদি সেইটোতে কওঁ আহিম আৰু তোমাৰ বাকীবোৰ পইণ্টছলৈ আহিম এই যিহেতু জাৰ্নেলিজিমৰ লগতে আছোঁ এই বস্তুটো আমি শেষ কৰি লওঁ আগত এটা বস্তু বহুত চলে তোমাৰ ক্ষেত্ৰত এই নেপকিট বুলি মানে এটা মানে টাৰ্ম এটা বহুত চলি থাকে যোনটো মানে এতিয়া মানুহে কয় তুমি বহুত আমাৰ স্পেচিয়েল মানে বহুত ফেমাছ এণ্ড ৰিনাউণ্ড জাৰ্নেলিষ্ট অতনু ভূঞা ছাৰৰ তুমি পুতেক চ' সেইটোৰ ক্ষেত্ৰত তুমি কি ক'বা বহুতে কয় যে অতনু ভিন্নে তুমি কোন তুমি এতিয়া সেইটোত তুমি এটা সেই লাইনটোত তুমি কি ক'বা বহুত কমেণ্টছ আহে বা সেনেকৈ আহে তুমি কোন প্ৰথম কথা নেপটিজম বস্তুটো মই অলপ বেলেগ ধৰণে চাওঁ নেপটিজমটো মই ভাবোঁ যেতিয়া মোৰ দেউতাৰ অলৰেডি এষ্টাব্লিছ কিবা এটা আছে মোক সেইখন দি দিলে তেতিয়া নেপটিজম হ'ব এতিয়া মই দেউতাৰ পৰা এটা বস্তুৱে পাইছোঁ জাৰ্নেলিজিমৰ জ্ঞান প্ৰেক্টিকেল নলেজখিনি তো মোক যদি নেপকিট বুলিও কয় দেউতাই কৰ্পৰেট চাকৰি কৰাৰ নিচিনা এটা প্ৰাইভেট চেনেলত কাম কৰে কালি দেউতাই মোক তাতে চাকৰি দিব নোৱাৰে বা দেউতাৰ পজিশ্যনটো মোক লগে লগ কোনো দি নিদিয়ে কাৰণ তাতে এটা মালিক আছে তাতে মেনেজমেণ্ট আছে তেওঁলোকে মোক হঠাৎ দি নিদিয়ে মই আকৌ সেই জিৰ'ৰ পৰাই ষ্টাৰ্ট কৰি সেই পজিশ্যনটো পাব লাগিব নেপটিজম সেইকাৰণে এপ্লাইয়ে নকৰে নেপটিজম এটা ক্ষেত্ৰত এপ্লাই কৰে বা এটা ক্ষেত্ৰত মই সেই নেপটিজমটোক পজিটিভলি লওঁ যে দেউতাই যোনখিনি চেলেঞ্জেছ ফেচ কৰিছিল দেউতাৰ সময়ত দেউতাক কোনো গাইড কৰা মানুহ নাছিল সেই সময়ত মই এটলিষ্ট জানো মোৰ ডিছএডভান্টেজেছখিনি কি যে মই যদি কালি এই কথাটো কওঁ তাৰে কনচিকুৱেঞ্চেছ কি হ'ব পাৰে সেইখিনি মই ঘৰতে দেখিছোঁ সেইকাৰণে মই অলপ আৱেৰ হৈ গৈছোঁ মই অলপ এক্সপিৰিয়েঞ্চটো পাই গৈছোঁ মাছ কম কৰি বা জাৰ্নেলিজিম কৰি যি ষ্টুডেণ্টে প্ৰেক্টিকেল ফিল্ডত যায় তেওঁলোকৰ হয়তো অলপ সময় বেছি লাগিব এইখিনিত এডজাষ্ট কৰোঁতে মোৰ এডভান্টেজ এইটো যে মই সেইখিনি অলপ আগতেই ঘৰত পাই গ'লোঁ লগতে গালি খোৱা কথা হয় এইটো হেবিট মানে আজি বুলি নহয় যেতিয়া ফেচবুক আৰম্ভ কৰিছিলোঁ দেউতাই কিবা এটা নিউজ কৰে গালি মই খাওঁ এই বাপেৰে অমুক কৰিছে আৰু মই এই বাপেৰে শব্দটো বিৰাট বেয়া পাওঁ আগতে এইটো মানে ইণ্টাৰেষ্টিং কথা যে এইটো কেৱল ফেচবুকত নহয় স্কুলতো টিচাৰে দেউতাৰ কথা লৈ পেলাই মোক কিবা এটা ক'ব খোজে মানে বা ফেচবুকত সেইটো হেবিট হৈ গ'ল মানে এতিয়া কোনোবাই ক'লে মানে গাত নালাগে আৰু মোৰ পইণ্ট এটাই যে মোক এতিয়া কোনোবাই যদি কৈছে যে তুমি তোমাৰ দেউতাৰ এডভান্টেজ লৈ এইখিনি কৰি আছা ট্ৰুথত মই নাভাবোঁ দেউতাৰ সেনেকুৱা একো অৱদান আছে ট্ৰুথতে 50জন মানুহৰ এফৰ্টৰ কাৰণে গ'ল বাট ষ্টিল যদি কোনোবাই ভাবে মোৰ এটাই এম্বিশ্যন যে আজিৰ পৰা 5 বছৰ পিছত তেওঁলোকেও যাতে কওক নাই আমি ভুল আছিলোঁ ট্ৰুথ কষ্ট কৰিয়ে বনাইছে সেই অপিনিয়ন চেঞ্জ কৰাটো এটা গ'ল আছে মনত বহুতৰ হৈছে এতিয়ালৈ সৌভাগ্যক্ৰমে কিন্তু অনাগত দিনত এতিয়ালৈ যোনে কৈ থাকে বা ভাবি থাকে তেওঁলোকক অলপ সেই বস্তুটো মই যাতে ফিল কৰাব পাৰোঁ মোৰ সেইটো চেষ্টা থাকিব চ' তুমি স্কুলৰ কথা যিহেতু ক'লা স্কুল ক'ত পঢ়িছিলা মই স্কুল গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ছেইম পিঞ্চ আৰু হেৰি কি কয় তাৰপাছত স্কুলটো কৰিলা গুৰুকুলৰ পৰা এতিয়া কটনৰ পৰা কৰি আছা মই গ্ৰেজুৱেশ্যন কটনত কমপ্লিট কৰিলোঁ মই পল ছায়েন্সত বেচেলাৰ্ছ কৰিলোঁ এতিয়া মাষ্টাৰ্ছ মই মাছ কমিউনিকেশ্যন কৰি আছোঁ কটনত বঢ়িয়া বাকী এতিয়া যদি বেলেগ এটা টপিকলৈ আহোঁ যদি মই তোমাক যদি এনেই সোধোঁ তোমাৰ কাৰণে তোমাৰ পাৰ্চনেলি তোমাৰ নিজৰ কাৰণে ছেল্ফ ৰেচপেক্ট আৰু ডিগনিটি কিমান মেটাৰ কৰে দুটা কথা ছেল্ফ ৰেচপেক্ট আৰু ইগ' দুটা মানে মানুহে কনফিউজ হৈ যায় তো মাজে মাজে ইগ'ৰ প্ৰব্লেম হয় যে মই কিয় আগতে গৈ এপ্ৰ'চ কৰিম আছিল কিন্তু সেই বস্তুবিলাক বুজিব চেষ্টা কৰোঁ ঘৰৰ পৰা বুজাই লগৰবিলাকে বুজাই তোমালোকে বুজোৱা আৰু মই মানে এনেকুৱা হয় কি যে মই বৰ কথা নাপাতোঁ যদিও মই সৰু সৰু বস্তু কিছুমান অবজাৰ্ভ কৰি ভাল পাওঁ তেতিয়া মই ৰিয়েলাইজ কৰোঁ মানে এই ডিফাৰেঞ্চবিলাক যে ছেল্ফ ৰেচপেক্টটো কি আৰু ইগ' কি ছেল্ফ ৰেচপেক্টটো কেতিয়াবা এনেকুৱা ফিল হয় যে কোনোবাই মোক বৰ বেয়াকৈ কৈ আছে তেওঁ মোৰ লগত বিৰাট অভদ্ৰামী কৰিলে কিন্তু তাৰ পিছতো মই তেওঁৰ কাৰণে কিবা এটা কৰি থকাটো মেবি মোৰ ছেল্ফ ৰেচপেক্টত হানি হ'ব পাৰে কিন্তু কি কৈছে মানুহজনে যদি সেই কথাটো মই বুজি নাপাওঁ কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম যদি মই বুজি নাপাই ভাবোঁ যে তেওঁ মোক অকল ডিফেম কৰিব চেষ্টা কৰিছে তাৰপিছত সেইটো যদি মই ছেল্ফ ৰেচপেক্টত লগাই লওঁ তেতিয়া সেই বস্তুটো মই ভাবোঁ অলপ ভুল হয় সেইকাৰণে মোৰ কাৰণে ছেল্ফ ৰেচপেক্ট মেটাৰ কৰে কিন্তু ইমানো মেটাৰ নকৰে যে ছেল্ফ ৰেচপেক্টটো ইগ' হৈ যায় সেই বস্তুবিলাক চেঞ্জ কৰি আছোঁ শিকি আছোঁ অলপ ভুল থাকিব পাৰে কিন্তু অলপ চেঞ্জ কৰিব চেষ্টা কৰি আছোঁ এটা আউট অফ কণ্টেক্স বস্তু দিম ইয়াতে বহুতে কৈ থাকে আৰু এতিয়া এইটো ক'বই মানুহে আৰু বহুতে গম নাপায় সেইটো মোৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই
হা তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই? বৰ্তমানটো নাই, বৰ্তমান ছিংগল। সঁচাইনে? সঁচাই। কেনে কৈছা? সেই আৰু এটা মই কুৱেশ্যন ন'টিচ কৰিছিলোঁ আজি, মানে তোমাৰ এইবোৰ সেই প'লৰ এইবোৰৰ পৰা মই এইটো ন'টিচ কৰিলোঁ যে বহুতে সুধি আছে যে ইজ ট্ৰুথ ৰানিং প্ৰফিটেবলি, এই বস্তুটো মই সুধি আছোঁ, কি ক'বা সেইটোত? ট্ৰুথ আমাৰ ফাৰ্ষ্ট ইয়েৰ যেতিয়া 2021 ষ্টাৰ্ট কৰিছিলোঁ আমি তেতিয়াৰ পৰাই প্ৰফিটেবল। আমাৰ 0 ফলোৱাৰ থকাৰ পৰা আমি 1 বছৰৰ এটা এডভাৰটাইজমেণ্ট ডিল চিল কৰিছিলোঁ, য'ত পাৰ মান্থ আমি ৰেভিনিউ পাই আছিলোঁ। তাতে এনেকুৱা ডিল আছিল যে মোৰ 0 ফলোৱাৰ্ছ আছে আজি, যদি 1 বছৰলৈকে মোৰ 0 ফলোৱাৰো থাকে আমি সেই এমাউণ্টটো পাই যাম। সেইটো ৰিফ্লেকশ্যন আছিল যে আমি পিপলত ভাল কাম কৰাৰ কাৰণে আমি ট্ৰুথত সেইখিনি পালোঁ। তাৰে 1 বছৰ পিছত ট্ৰুথ অলৰেডি প্ৰফিটেবল আছিল, আৰু প্ৰায় 6-7 মাহ পিছত আমি চেলাৰী ছিষ্টেম এটা ষ্টাৰ্ট কৰিছোঁ। ঠিক চেলাৰী নহয়, আমি পকেট এক্সপেঞ্চ বুলি কওঁ। তেতিয়া কি কৰোঁ, ধৰা মাহেকত মোৰ তাত 20,000 টকা আহিছে, বৰ বেছি ডাঙৰ ফিল নহয় মানে, ইয়াতে পাৰ মান্থ তুমি মেক্সিমাম 30,000-40,000হে পাবা, তাতকৈ বেছি আমি পোৱা নাই অকল ইনষ্টাগ্ৰামত। তো যোনখিনি পাওঁ আমি সেইখিনি 20জন-30জন যিমান মানুহ আছে তেওঁলোকৰ মাজত ইকুৱেলি ডিভাইড কৰি দিওঁ। কিন্তু লাষ্ট 4 মাহৰ পৰা অলপ মাৰ্কেটখনৰ আমি বুজিব চেষ্টা কৰি আছোঁ কাৰণে আমি এডভাৰটাইজমেণ্ট হল্ড কৰি দিছোঁ। তো আমি বৰ্তমান পইচা পোৱা নাই, আমি পইচা সেইখিনিত ৰেভিনিউ খৰচো কৰা নাই, কিন্তু আমি সেই এটা ভাল টীম বনাব চেষ্টা কৰিছোঁ, অলপ মাৰ্কেটখন বুজিব চেষ্টা কৰি আছোঁ, আৰু নতুন কিবা এটা ধৰণে আচলতে ট্ৰুথক প্ৰজেক্ট কৰা এটা প্লেনিং চলি আছে। তো প্ৰফিটেবল হয়, কিন্তু বৰ এটা পইচাৰ ক্ষেত্ৰত মানে আমি এনেকুৱা নহয় যে পইচা পালে কাৰণে আমি কাম কৰিছোঁ। চবেই ইয়াতে যোনে কাম কৰি আছে নিজৰ মনৰ পৰা কাম কৰি আছে, প্ৰফিটেবল হয়, মানে মানুহ হিচাপে বহুত প্ৰফিটেবল। এনে যদি তোমাক এতিয়া সুধোঁ, এনেই মানুহে কয় ন, ৱেৰ ডু ইউ চি ইয়ৰ চেল্ফ নেক্সট 10 বছৰ পিছত, 5 বছৰ পিছত? মই তোমাক ইমান লম্বা নুসুধোঁ, 10 বছৰ পিছত, 5 বছৰ পিছত। তুমি নেক্সট 6 মান্থছ পিছত নিজক ক'ত দেখা? মই নিজক 6 মান্থছ পিছত অসমৰ বিভিন্ন জেগাত দেখোঁ। আজিলৈকে প্ৰায় 2 বছৰ হ'ব হ'ল ট্ৰুথ চলোৱা, আমি গুৱাহাটীৰ বাহিৰত যোৱা নাই, গুৱাহাটীৰ ষ্টুডিঅ'ত থাকিয়ে কামবিলাক কৰি আছোঁ। নেক্সট 6 মাহত মোৰ প্লেনিং আছে যে মই অসমৰ বিভিন্ন জেগা যাওঁ। অলৰেডি আমি বড়োলেণ্ড গৈ আহিলোঁ ৰিচেণ্টলি, বঙাইগাঁও ফুৰিলোঁ, তেনেকৈ আমি বেলেগ বেলেগ জেগা এক্সপ্ল'ৰ কৰাৰ প্লেন আছে। চ' নেক্সট 6 মান্থত মোক অসমৰ বিভিন্ন জেগাত দেখা পাব। অ'কে, অনলি থ্ৰু নিউজ নে থ্ৰু পডকাষ্ট? থ্ৰু পডকাষ্ট, মানে মই সেই নিউজ আৰু পডকাষ্টটো ছেগ্ৰিগেট কৰা নাই। মই নিউজো নহয়, মই ভাবোঁ ইনফৰমেশ্যন। চ' পডকাষ্টো হ'ব এটা আনটোল, যোনটো সমদিছ ফৰ্মেট বুলি আমি কওঁ, সমদিছ ভাটিয়াৰ এটা লেজেণ্ডাৰী ফৰ্মেট আছে। সেইটো ৰিগাৰ্ডিং আহি আছে, যেনেকৈ মোৰ ক্ষেত্ৰত এটা টাইমত বহুত আছিল, এতিয়াও হয়, মই এগ্ৰিও কৰোঁ, নহয় কপি কেৰী মিনাটিৰ। চ' তোমাক এতিয়া বহুতে সমদিছৰ এই এটা কপি হেৰি বুলি যে কয়, তুমি সেইটো ৰিগাৰ্ডিং ক'বা কি? যেনেকৈ মই এতিয়া গম পাওঁ, যদিও মানুহে এতিয়া মোক আজি কয় যে তই কেৰী মিনাটিৰ কপি বা তই এনেকা তই তেনেকা, মই এতিয়া বুজি পাওঁ। এটা পইণ্টত মোৰ গাত লাগিছিল, কিয় ক'ব? তুমি এতিয়া সেইটো কি হিচাপে লোৱা? তোমাৰ নিজৰ কাৰণে সেইটো কি? মইতো কওঁ এইবিলাক ফৰ্মেটছ হয়, মানুহে ডিফাৰেঞ্চটো বুজি নাপায়, বুজি নোপোৱা স্বাভাৱিক কথা। প্ৰথম এবাৰ ভিডিঅ' এটা চোৱাৰ লগে লগে আমি ধৰিব নোৱাৰোঁ। তো কথাটো হ'ল, ইণ্টাৰভিউটো এটা ফৰ্মেট হয়, পডকাষ্টো এটা ফৰ্মেট হয়। ইণ্টাৰভিউ ৰিপাব্লিকতো কৰে, ইণ্টাৰভিউ টাইমছ নাওতো কৰে, তাৰমানে ৰিপাব্লিক টাইমছ নাওৰ পৰা কপি কৰিছে নেকি? নাই কৰা, সেইটো এটা ফৰ্মেট হয়। চিমিলাৰলি পডকাষ্টো এটা ফৰ্মেট হয়। পডকাষ্ট জো ৰোগেনৰো পডকাষ্ট আছে, আমাৰ ৰণবীৰ আলাবাদিয়াৰ পডকাষ্ট আছে, আমাৰ অজান্ত্ৰিকো আছে। এতিয়া সেই ফৰ্মেটটোক আমি কেনেকৈ ইউটিলাইজ কৰোঁ, তাৰ পৰা আমি কি কথা পাতোঁ, সেইটোৱে আমাক ডিফাৰেঞ্চ বনাব, ডিফাৰেঞ্চিয়েট তাতে হ'ম আমি। সমদিছৰ ফৰ্মেটটোকো মই ফৰ্মেট হিচাপে ধৰোঁ, কাৰণ তেনেকুৱা গ্ৰাউণ্ড ৰিপৰ্টিং কোনো কৰা নাই। গ্ৰাউণ্ড ৰিপৰ্টিং মানে নৰ্মেল PTC আছিল, কিন্তু তেওঁ সেই ষ্টেৰিঅ'টাইপটো ব্ৰেক কৰি, মই আজি বুলি নহয়, আজিৰ পৰা প্ৰায় পেণ্ডেমিকৰ সময়ৰ পৰা তেওঁৰ কাম ফ'ল' কৰি আহিছোঁ। মই ইনফেক্ট ভিডিঅ'ৰ তলত কোনোবা এটা আনটোল্ডৰ তলত মই লিখিছোঁ যে দিছ ফৰ্মেট ইজ ন'ন এজ সমদিছ ফৰ্মেট ফৰ মি। চ' মই এইটো কওঁ যে এইটো সমদিছ ভাটিয়াৰ ফৰ্মেট, আমি সেইটো এডপ্ট কৰি কিবা নতুন তাৰ থ্ৰুদি ওলাব চেষ্টা কৰিছোঁ নে নাই, আমি সেইটো চেষ্টা কৰোঁ। কাৰণ নিউজ ইনফৰমেশ্যন কোৱাৰ লগে লগে চবেই সেই ছিৰিয়াছ কনভাৰ্চেশ্যনতে যায় যে আমি এনেকৈ যাম, আপোনাৰ ভালে আছে, আপোনাৰ অনুভৱ কি? আপোনাৰ অনুভৱ কিটোৱে প্ৰশ্ন। HSত অমুক কৰিলা কি হ'ব, সেইটোৱে প্ৰশ্ন। সেই ফৰ্মেটটো যিহেতু ধুনীয়া, আমি চেষ্টা কৰিলোঁ অলপ ধেমালিৰ মাজেদি, অলপ কেজুৱেল ভ্লগ, নিউজ ৰিপৰ্টিং আৰু গ্ৰাউণ্ড ৰিপৰ্টিঙক মিক্স কৰি যদি কিবা এটা এলিমেণ্ট বনাব পাৰোঁ, আমি চেষ্টা কৰিছিলোঁ। আৰু এতিয়া কপি বুলি ফিল কৰে মানুহে প্ৰথম কাৰণে, কিন্তু মোৰ বিশ্বাস 6 মাহ যেতিয়া আমি প্ৰেক্টিচ কৰিম, কিবা এটা নতুন তাৰ পৰা ওলাব, যোনটোক নাম দিব অবয়ব ফৰ্মেট বুলি। তো সেই দিনটোৰ কাৰণে ৰখি আছোঁ। সেইটোৰ পিয়ৰ এক্সাম্পল মই নিজক দি আছোঁ। মইতো আৰম্ভ কৰা ইনষ্টাগ্ৰামেদি, তোমাৰ ৰীল বনাইছিলোঁ, বা এই আগতে ৰোষ্ট ৰিলাৰ আছিলা নেকি?
হা সেইটোত আহিম আমি, সেইটোত ভালকৈ কথা পাতিম, আমাৰ অপিনিয়ন বেছ বস্তু দিলে আমি আহিম। চ' তাৰে আগত কৈ লওঁ যে আগতে সেইবোৰ যেতিয়া বনাইছিলোঁ তেতিয়াতো কেৰিমিনাটি এইবোৰ আছিল। এতিয়া ৰিচেণ্টলি মই সেইদিনা কেইটামান টেগ পাইছিলোঁ, মোৰ কিবা এটা ভিডিঅ' এটা ল'ৰা এটাৰ, মই গম নাপাওঁ, মনত অহা নাই তেনেকৈ, বাট মই চাইছিলোঁ ভিডিঅ'টো, তাৰ মানে কথা কোৱা টোনটো মোৰ লগত মেটচ হৈ গৈছিল। চ' তাতে তলত আহিছিল অহিৰণ শৰ্মাক কপি কৰিছা। চ' সেইদিনা ফাৰ্ষ্ট টাইম লাগিছিল যে এই বস্তুটো চলিয়ে থাকিব, এইটো কেতিয়াও শেষ নহয়, আৰু নেক্সট 1 বছৰ পিছত তাক ক'ব কোনোবাই তাৰ দৰে কোনোবাই কৰা বুলি। চ' সেইকাৰণে মই এইটো ভাবোঁ আমাৰ এইটো গৈয়ে থাকিম। এইটো কণ্টেণ্ট ইজ কিং বুলি কয় ন। কণ্টেণ্টটো যেতিয়া ইউনিক হ'ব, যেতিয়া আমি কণ্টেণ্টটোত এটা ইউনিকনেছ দিব পাৰিম, নিজৰ আইডেণ্টিটি দিব পাৰিম, আই গেছ তেতিয়া মানুহে একচেপ্ট কৰা ধৰিব। আৰু মানুহৰ এনেকুৱা কমেণ্টবিলাক আচলতে শুনিব লাগে, যে যদি মানুহে ভাবিছে হয়তো চামদিছৰ কপি নেকি, লগে লগে মোৰ মাথাত ষ্ট্ৰাইক কৰিব যে মই নতুন কি বস্তু ঢালিম। চ' আমি সেইখিনি বস্তু এছেছ কৰোঁ, মই ইচ এণ্ড এভৰি কমেণ্ট পঢ়োঁ মানে। চ' মই সেনেকৈ ভাবোঁ। আৰু মই আজি 1 লাখ ছাবস্ক্ৰাইবাৰ থকা মানুহ এটাই 7,000 ছাবস্ক্ৰাইবাৰ থকা মানুহ এজনৰ ইণ্টাৰভিউ লৈছে, কেনেকুৱা লাগিছে? আজি আচলতে মোতকৈ বেছি তোমাৰ ভয় লাগিব লাগে, কাৰণ 7,000 ছাবস্ক্ৰাইবাৰ মোৰ আছে বাৰু, তোমাৰ 1 লাখ আছে। আজি তুমি গম পাবা তোমাৰ একচুৱেল ছাবস্ক্ৰাইবাৰ কিমান, এই ভিডিঅ'টোত যিমান ভিউজ আহে, তেতিয়া তুমি ডিফাৰেঞ্চিয়েট কৰিব পাৰিবা তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান, ৰোহিত শৰ্মাৰ লগত আৰু হাৰপালৰ লগত কলেব কৰি কিমান ছাবস্ক্ৰাইবাৰ পাইছা, এই ডিফাৰেঞ্চটো চাই আছে ন। আহি যাবা ডাইৰেক্ট আহি পেলাই ইয়াতে ভিউজখিনি দিবা। ফটো আমি নহয় কিন্তু সন্মানৰ কথা আছে এতিয়া। ঠিক আছে, কুৱেশ্যনলৈ আহোঁ এতিয়া, হৈ গৈছে। চ' এতিয়া মই তোমাক এটা অলপ পাৰ্চনেল ৰিলেটেড যদি কিছুমান কথা সুধোঁ, যোনখিনি মানে পলত বা অডিয়েঞ্চৰ এইখিনি সুধিছে, তোমাৰ যেতিয়া মানে একো বস্তুত মটিভেট নোহোৱা লাইফত, মানে এটা ল' পইণ্ট, তুমি যেনেকৈ কৈছা আজি ল' ফিল হৈ আছে, মটিভেট নহ'লে নিজকে কেনেকৈ সেই দিনটোত বা কিবা এটা ধৰা এনেকুৱা এটা হ'ল যে যোনটো হ'ব নালাগিছিল, বাট সেই মমেণ্টটোত সেইটোৱে হৈ থাকিল তোমাৰ লগত, সেই মমেণ্টটোত নিজকে আকৌ কেনেকৈ আনা, মানে এটা বেয়া মমেণ্ট এটাৰ পৰা, ফেজ এটাৰ পৰা কেনেকৈ ওলোৱা, যোনটো অফক'ৰ্ছ ফেচ কৰিছাই চাগে। একো সেনেকুৱা পাৰ্টিকুলাৰ ৱে নাই, একচুৱেলি সেই ৱেটো মই এতিয়াও বিচাৰি আছোঁ, ল' পইণ্টছবিলাক কেনেকৈ ডিল কৰিব লাগে। আগতে মানুহে কয় কথা পাতিব লাগে, কিন্তু কথা কাৰ লগত পাতিবা, কথা কি পাতিবা, মানুহজনে সেই কথাটো বুজি পাবনে নাই, সেইবিলাক বহুত কথা আহে। সেইকাৰণে সেই ল' পইণ্টছবিলাক বৰ্তমান মই বিচাৰি আছোঁ ৱেজ ডিল কৰিবলৈ। একচুৱেলি এই পডকাষ্টটো এটা ৱে সেইটো ডিল কৰা। আমি মনত আছে নৱেম্বৰৰ কথা, আমি এভৰি ডিচেম্বৰ মানে ট্ৰুথৰ কনক্লেভ এটা অৰ্গেনাইজ কৰোঁ। এইবছৰ কিবা কাৰণত আমি কনক্লেভটো অৰ্গেনাইজ কৰিব নোৱাৰিলোঁ, আৰু সেইটোক মই মানে কনচিডাৰ কৰোঁ আমাৰ এটা ফেইলিয়াৰ হিচাপে। মানে মোৰ তেনেকুৱা লাগিল যে মই ফেইল কৰিলোঁ কিবা এটা বস্তুত। সেই বস্তুটোৱে মোক বিৰাট এটা মানে ল' পইণ্টলৈ ঠেলি দিলে। ডিচেম্বৰ মাহৰ কথা, ক্লাছ এক্সাম কিবাকৈ দিছোঁ, এক্সাম দি আহি দুৰ্ঘণ্টা গা বেয়া, মানে মোৰ প্ৰায় 10 দিন 12 দিন উঠিব পৰা নাই। মই সেইকেইদিন কাৰো লগত কথা পতা নাই, কুন্দন, দেৱা, হিমা, ঈশান, তেওঁলোকৰ লগতো ডেইলি পতা হয়, তেওঁলোকৰ লগত মই কথা পতা নাই। মই অকলে ঘৰৰ পৰা ওলাই গৈ আছোঁ, কাৰণ মোৰ কাৰো লগত কথা পাতিব মন যোৱা নাই। তো সেই ল' পইণ্টখিনিত এনেকুৱা ফিল হয়, মানে মই কি কৰিম, কোনো মোৰ কথা বুজা নাই নেকি। তেতিয়া মানে মই এটাই মাথাত আছে, ট্ৰুথটো বিৰাট মনোটনাছ যেন ফিল হৈ গ'ল, যে নিউজ দি আছোঁ, কিবা নতুন কি কৰিম, কিবা এটা বেলেগ। মোৰ সদায় মানে এইটোত আছে যে কিবা এটা বেলেগ, কিবা এটা বেলেগ, কেইবি কিবা এটা বেলেগ, সেইটো থাকে মানে। এতিয়া সেই কেইবিটো কি হ'ব, সেই ভাবি থাকোঁতে মোৰ মাথাত আহিল যে পডকাষ্ট আমি কৰিব পাৰোঁ। কিন্তু পডকাষ্ট কৰাৰ লগে লগে তোমাৰ এইবিলাক ইকুইপমেণ্টছৰ দাম আছে, প্ৰায় 1 লাখ টকাৰে অডিঅ' ইকুইপমেণ্টছবিলাক। ছেভিংছ অলপমান কৰি থৈছিলোঁ, কিন্তু দেন ঘৰত যেতিয়া সুধিলোঁ পডকাষ্ট এটা কৰোঁ নেকি, ইনিচিয়েল কোনো ধৰণৰ এনেকুৱা নাছিল যে কৰ, কাৰণ ডাঙৰ ইনভেষ্টমেণ্ট এটাৰ কথা, সময়ৰ কথা, প্লেনিঙৰ কথা। দেৱাহঁতৰ লগত যেতিয়া পাতিলোঁ, তাহাঁতো মানে চিয়'ৰ নাছিল যে বস্তুটো ভাল হ'ব নেকি, যে এই নাযাব নেকি। সেই সময়ত মানে বিৰাট অকলশৰীয়া এটা ফিল হৈছিল, মানে যে কি কৰোঁ মই, শুড আই গ' এহেড অৰ শুড আই মানে ষ্টে বেক টু হোৱাট আই হেভ। বাট দেন সেইখিনি সময়ত মানে থাকে নহয় চবৰে লাইফত, সেই এনেকুৱা এটা মটিভেশ্যন পালোঁ যে যি হয় হ'ব, আমি ষ্টাৰ্ট কৰি দিওঁ। লগে লগ নেক্সট দিনাখনেই ইকুইপমেণ্টছ কিনি ঘৰত প্ৰেক্টিচ কৰি প্ৰথম এপিছড কাক ল'ম, এতিয়া কোন গেষ্ট আহিব, আমাৰ আহিব গেষ্ট, কিন্তু সেইবিলাক আকৌ থাকে। তেতিয়া মই ভাবিলোঁ বাপেক পুতেকৰ লৈ কোনো ধৰণৰ পডকাষ্ট তেনেকুৱা মই অসমত দেখা নাই এটলিষ্ট। তাৰপিছত ভাবিলোঁ নাই, প্ৰথম পডকাষ্টটো দেউতাৰ লগত কৰিম। বেয়া নাৰ্ভাছ, কাৰণ মই নাজানো পডকাষ্টত কি প্ৰশ্ন সুধিব লাগে, যোনটো এতিয়া মোৰ হৈ আছে। সেই বস্তুটো হৈ পেলাই তেতিয়া পডকাষ্টটো এবাৰ যেতিয়া ধুনীয়াকৈ ষ্টাৰ্ট হৈ গ'ল, তাৰপিছত সেই অলপ ভাল লগা আৰম্ভ হ'ল। তো মই বুজি পালোঁ যে মোৰ বেয়া লাগে কামৰ কাৰণে, কাম এটা নচলিলে, যেতিয়া মই কথা কাৰোবাক ক'ব নোৱাৰোঁ, কিন্তু সেই কামৰ থ্ৰুদিয়ে যেতিয়া মই কথাখিনি কৈ দিওঁ, মই অলপ ডিল কৰিব পাৰোঁ ইজিলি। তেনেকৈ ল' পইণ্টছবিলাক ডিল কৰোঁ। কিন্তু এতিয়াও মোক মানে কোনোবাই কমেণ্ট ছেকশ্যনত দিব পাৰে কেনেকৈ ডিল কৰোঁ, কিন্তু মই তেনেকেই ডিল কৰোঁ। যদি আজি এইবোৰ নাথাকিলে হয়, ট্ৰুথ নাথাকিলে হয়, এই পডকাষ্ট নাথাকিলে হয়,
কি কৰিলা? মই আছামিজ ফানি ভিডিঅ' বনালোঁ। এইটো ৰেডি কৰি থৈছিলা ন? নাই এইমাত্ৰ মোৰ মাথাত আহি কৰিছে। নাই আমি তাৰে আগত মানে ট্ৰুথ পিপলৰ আগত আমি শ্বৰ্ট ফিল্মছ বনাইছিলোঁ, চিৰিয়াছলি শ্বৰ্ট ফিল্মছ বনাইছিলোঁ। নাই মই চাইছোঁ। মই কেমেৰাৰ কাম কৰিছোঁ। প্ৰথমতে মই বিহাইণ্ড দ্য কেমেৰা কাম কৰিছিলোঁ। কেমেৰা কামৰ পিছত আমাৰ ফিল্ম ফেষ্টিভেলছবিলাকত চিনেমা পঠাওঁ। আমাৰ এখন চিনেমা দাদা চাই ফাল্কেত স্ক্ৰিনিং হৈছিল, ইণ্টাৰনেশ্যনেল কিছুমান ফিল্ম ফেষ্টিভেলত স্ক্ৰিনিং হৈছিল। এটা য়েছ বেংকৰ নেশ্যনেল ফিল্ম ফেষ্টিভেল পাতিছিল, তাতে আমাৰ টপ 15 নে কিবাহত আহিছিল। মোৰ নিজৰ ষ্টৰি ডিৰেকশ্যন কেমেৰা আছিল। তো সেই শ্বৰ্ট ফিল্মছবিলাক তেতিয়া মে বি কণ্টিনিউ কৰিলোঁ হয়, সেইটোত মন আছিল বিৰাট। কিন্তু কেমেৰাৰ পিছফালে থকাতকৈ মই ভাবিলোঁ আগফালেও আহি চাগে কিবা কৰিব পাৰিম নেকি। এণ্ড দেন সেইটোৱেতো নাথাকা হ'লে চাগে সেই লাইনটোত অলপ গ'লোঁ হয়। কিন্তু নিউজ থাকিল হয় দেই, নিউজ মে বি থাকিল হয়। এতিয়া এটা পাৰ্চনেল হেৰি থাকে ন মনৰ ভিতৰত, যে ফাৰ্ষ্ট টাইম যেতিয়া কেমেৰা আগত আমি ফেচ কৰোঁ বা ওলাওঁ, এটা ফিল এটা থাকে। তোমাৰ কি আছিল? প্ৰথমবাৰ কেমেৰা হওক, ষ্টেজ হওক, এটা প্ৰাইড আমাৰ চবৰে প্ৰথমবাৰ উঠা এটা থাকে। মে বি কিছুমান ল'ৰা ছোৱালী, সিহঁতক মই নাই কোৱা যে 3-4 বছৰত উঠি যায়, সিহঁতে একো গম নাপাওঁ ইমান সৰু বয়সত। ফৰ এক্সাম্পল মইতো এটা মিড টাইমত উঠিছিলোঁ লাইফত, যেনেকৈ কিমানত উঠিছিলা লাইফত প্ৰথমবাৰ ষ্টেজত? তোমাৰ কিমান 7-8 বছৰত উঠিছোঁ। কিন্তু হ'লেও মানে এটলিষ্ট অলপ জানো আৰু যে মানুহ আছে এইখিনি। 3 বছৰত নহয় আৰু ফুল গাই পেলাই নামি আহিলে, সিমানতো নাই। সেইটো কনফিডেঞ্চ বেলেগ। চ' সেইটোত এটা ভয় এটা থাকে। চ' সেই ভয়টো তোমাৰ তেতিয়া কেনেকৈ আছিল? সেই ভয়টো মোক আঁতৰালে গুৰুকুল গ্ৰামাৰ স্কুল। অ'কে। এই মানুহে কথা ক'ব পাৰে আৰু এই গুৰুকুলৰ এগেইনষ্ট নিউজ কৰি থাকে। মোৰ কথাটো হ'ল গুৰুকুল মোৰ একদম আপোন মানে। আৰু গুৰুকুলখন যিমান আমাৰ প্ৰিন্সিপাল ছাৰে ভাল পায়, সিমান মই বেছি ভাল পাওঁ মানে। মোৰ কাৰণে মই বেছি ভাল পাওঁ স্কুলখনক। আৰু স্কুলখনৰ বেয়া হ'লে মোৰ গাত লাগে। স্কুলত যেতিয়া বেয়া হয় মানে মানুহে কয় ই কিয় গুৰুকুলৰ নিউজ কৰে। মোৰ কথাটো হ'ল গুৰুকুলত বেয়া হ'লে প্ৰথম মাতটো মই দিব লাগিব, কাৰণ সেইখন মই বেয়া হ'ব দিব নোৱাৰোঁ। গুৰুকুলে মোক বহুত শিকালে মানে। মই যদি মোৰ পাৰ্চনেলিটিটোৱে হওক, মই যিখিনি কাম কৰি ভাল পাওঁ, মই গুৰুকুলত পালোঁ মানে। সেই সময়ত কেইগৰাকীমান টিচাৰ আছিল যোনে মোক বিৰাট হেল্প কৰিছে, আৰু প্ৰিন্সিপাল ছাৰ আছিল। ষ্টেজত তুমি যোনটো ক'লা, সেই বস্তুটো মোৰ ক্লাছ 1 মানৰ পৰাই মানে ভাঙা আৰম্ভ হৈছিল। আমাৰ মানে জেনেৰেল এছেম্বলি পাতে, তেতিয়াৰ পৰা এনেকুৱা জেনেৰেল এছেম্বলি নিউজ মানে অবয়ৱে দিব ক্লাছৰ। তেতিয়াৰ পৰা সেই বস্তুত আছে। নেপটিজিম এতিয়া মানুহে কয়, সেইটো কি আছিল? মোক এনকাৰেজ কৰিলে ধৰ নেপটিজিম। ছ'চাইটি এনেকুৱা দেই। তো সেই সময়ত যেতিয়া জেনেৰেল এছেম্বলিত স্পীচ দিওঁ, স্পীচ দিলে মানে ষ্টুডেণ্টছৰ চকুৱে চাই ধৰা কথাখিনি কোৱা শিকিলোঁ। এই কমাণ্ড দিব লাগে যে স্পীচ দিব লাগে, ক্লাছ এছেম্বলিৰ চাৰ্কলটোত দিব লাগে। তো আৰম্ভণিত প্ৰিপেয়াৰ কৰি দি ষ্টেজ এয়াটো ভাঙিল যে মানে ষ্টেজত মই ওলাব পাৰোঁ, কেমেৰাত ক'ব পাৰোঁ। তাৰপিছত মই কৰিলোঁ কি, মই প্ৰিপেয়াৰ হৈ নাযাওঁ, মই অন স্পট কি আহিছে মই সেইটো ট্ৰাই কৰোঁ। তেনেকৈ গৈ বাই দ্য টাইম মই ক্লাছ 12 পাইছোঁ মানে আই এম ভেৰি কনফিডেণ্ট যে মই ষ্টেজত পাৰিম। তেতিয়ালৈকে মই ড্ৰামাও অলৰেডি কৰি দিলোঁ কেইখনমান। তাৰপিছত সেই ফিয়াৰটো ভাঙি গ'ল। আৰু তাৰপিছত কেমেৰাটোতো সৰুৰ পৰাই মোবাইলটোত কৈ এখন ৰিপৰ্টিং কৰিয়ে থাকোঁ। এতিয়াও মানে সেই খেলি থকাৰ নিচিনা লাগে। ভণ্টি কেমেৰাৰ পিছফালে আছে, তাই ৰেকৰ্ড কৰিছে, এই মুহূৰ্তত ডাঙৰ খবৰ আমি এনেকুৱা পাইছোঁ। সেইটো মানে সেই তেতিয়াৰ ফিলটোৱে আহে। সেইকাৰণে এতিয়া সেই ভয়টো নাই, অলপ চিল বাৰু। এইটো একাষ্টম হ'লোঁ, কিন্তু গুৰুকুলৰ তাতে বহুত অৱদান আছে। তেওঁলোকৰ কাৰণে আচলতে এইখিনি পাৰিছোঁ মই। এতিয়া যদি এইটোত মই লগতে সুধোঁ, গুৰুকুলৰ কথা যিহেতু কৈছে, স্কুল লাইফৰ এনেকুৱা মুমেণ্ট কোৱা না তোমাৰ, যোনটো মানে আজিলৈ তুমি এনেকৈ ইউজুৱেলি শ্বেয়াৰ কৰা নাই মুমেণ্ট লাইফৰ? কিবা যোনটো তুমি পাৰাও শ্বেয়াৰ কৰিবা দেই। আনটোল্ড ষ্টৰী মানে। বেলেগক সুধি ন, মই এতিয়া নিজে কি ক'ম, সঁচাকৈ মই এতিয়া ফিল কৰিছোঁ যে মই সুধিম এতিয়া আনটোল কথা সুধিম, চবতে আনটোল লগাই দিম। চবতে আনটোল নহয়, এইটো আমি কেইটামানতে আনটোল লগাওঁ। আনটোল্ড ষ্টৰী কি ক'ম, মই প্ৰথম ড্ৰামাৰ এয়াটো কৰিম আৰু ড্ৰামা আমাৰ প্ৰথম ইণ্টাৰ স্কুল। তেতিয়া অঞ্জন ভূঞা ছাৰ আছিল ফাৰ্ষ্ট মানুহ যোনে তোমাক আৰু মোক একে বুলি কৈছিল। তেতিয়া মই তোমাক নাজানো, মোক কৈছিল তই অবয়ৱৰ দৰে দেখাত। কোন? মই সৰু আৰু আছে এটা ল'ৰা গুৰুকুলত। তেতিয়া ছাৰে তোমাৰ লগত আৰু একেলগে মই ছাৰৰ তাত, তেতিয়া মই গুৰুকুলততো 11ত গ'লো ন। চ' মই তেতিয়া মই গম নাপাওঁ। চ' তেতিয়া মোক কয়, মই হয় নেকি? তেতিয়া মই পিছত মই ইভেন 11-12তো তোমাক গম পোৱা নাই, তাৰে পিছতে গম পালোঁ। চ' সেয়াই কোৱা এতিয়া। তো ছাৰে প্ৰথম মানুহ আছিল যোনে মোক ড্ৰামা শিকাইছিল। সেই সময়ত হ'ল কি, সেই ড্ৰামাখনৰ মই পাৰ্টে নাছিলোঁ মানে। প্ৰথম ড্ৰামা মই বকুল ফুলৰ কিবা এটা নাম আছে, মোৰ নামটো মই একদম নাম ৰখাত মানে বেয়া, নাম মনত ৰখা। সেই ড্ৰামাখন মই ক্লাছ 8 মানত আছিলোঁ নেকি, 8 নে 9, একদম প্লেন নাই। তেতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড তানুজ, সি আছে নাটকত, আৰু সি কাৰণ সি এইবিলাক জানে আৰু। তাৰপিছত আমাৰ ভাইচ মেম আছিল তেতিয়া, ভাইচ মেমে বিৰাট মৰম কৰিছিল, গালিও দিয়ে মৰমো কৰে। ভাইচ মেমে ক'লে তই নাটক কৰচোন। মই বোলো মেম মই এইবিলাক কৰিয়ে পোৱা নাই। তাৰে আগতে গৈ পিনে স্কুলত মানে ইণ্টাৰ হাউচ ড্ৰামা হৈ যায়, মোক কোনো চিলেক্ট নকৰে মানে ড্ৰামাখনত। এনেকুৱা খং উঠে মানে, মোক কৰিব মন নহয়, ৰেড হাউচৰ মই এয়া তই দিব লাগে, মোক নিদিয়ে মানে। তাৰপিছত মেমে ক'লে তই যা,
যাতে কি কৰিল তাৰে এটা ল'ৰা মানে তাৰ গা বেয়া হ'ল নেকি তাৰ জেগাত মুখ সোমাই দিলে তেতিয়া অঞ্জন ছাৰে ষ্ট্ৰিক আৰু অঞ্জন ছাৰৰ পাৰ্টিকুলাৰ পেটাৰ্ণত শিকোৱা আৰম্ভ কৰিল নাজানো আৰু কি কৰি আছে যাৰে কৰাই আছে কৰি গৈ আছে বাৰু প্ৰেক্টিচ হৈ 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 ইয়াত হৈছিল কলাক্ষেত্ৰৰ ছাইডত এইটো কি আছিল শিল প্ৰগ্ৰাম নেকি নহয় কলাক্ষেত্ৰতে ভিতৰ অডিটৰিয়াম এটাত হৈছিল তেতিয়া ইণ্টাৰ স্কুল প্ৰথম আৰু 14খনমান স্কুল আহিছিল মডাৰ্ণে পাতে গ'লো তাতে ধুনীয়াকৈ এক্টিং চেক্টিং কৰি একো এক্সপেক্টেশ্যন নাই আৰু মেমে কৈছে কৰিব লাগে পূৰা কৰি আহিলোঁ ৰাতি বিয়া খাব গৈছোঁ ক'ৰবাত ছাৰে ফোন মাৰিছে ঐ বহুত ডাঙৰ কথা মানে কি আমাৰ নাটকখনে 11টাৰ ভিতৰত 7টামান এৱাৰ্ড পালে বেষ্ট ডিৰেক্টৰ বেষ্ট স্ক্ৰিপ্ট বেষ্ট ড্ৰামা বেষ্ট ডিৰেকশ্যন বেষ্ট কিবা বেষ্ট এক্টৰ বেষ্ট জুৰি স্পেচিয়েল এক্টৰ মানে ছাৰ কোনে পাইছে কৈছে বেষ্ট এক্টৰ তই পালি বেষ্ট এক্টৰ মই পাইছোঁ হিলি গ'লোঁ মানে মই মানে এক্সপেক্টেই কৰা নাছিলোঁ এনেকুৱা পাম বুলি মই ভাবোঁ সেইটো এটা জীৱনৰ টাৰ্ণিং পইণ্ট মানে মোৰ লাইফৰ বহুত টাৰ্ণিং পইণ্ট আছে ডেট ৱাজ ওৱান অফ দ্য টাৰ্ণিং পইণ্টছ আৰু তেতিয়া মানে মোৰ সেই মেমৰ প্ৰতি এটা বেলেগ শ্ৰদ্ধা আহিল কাৰণ মেমে মোক কেনেকৈ আইডেণ্টিফাই কৰি ল'লে যে তই পাৰিবি সেই কামটো আৰু সেইখিনি মমেণ্টৰ পৰাই আচলতে গোটেইখিনি চেঞ্জ হৈ গ'ল মানে চেঞ্জ হোৱাৰ পিছত তাৰে পিছত এই যে হাউচত য'ত লোৱা নাছিল কৈছে তুমি লিডটো কৰিব লাগিব তেতিয়াৰ পৰা সেইটো আহিল তেতিয়া মই বুজিলোঁ মানুহৰ পৰা অপৰচুনিটিজ পাব হ'লে আমি এক্সপেক্ট কৰি লাভ নাই আমি কিবা এটা কৰি দেখাই পালে নিজে সেই মানে অপৰচুনিটি যদি আমাৰ তাত আহিব আছে আমি নিজে সেইটো পাম তো সেইটো এটা বিৰাট বহুত ভাল কথা টাৰ্ণিং পইণ্ট এটা আছে একচুৱেলি মই এইটো কথা বহুত ৰাইট কথা ক'লা নে সেইটো ময়ো বিলিভ কৰোঁ কাৰণ মই নিজে ভাবোঁ নিজেও যিখিনি কৰিছোঁ বা মই আমাৰ এইখিনিতো মই যিমান তোমালোকক লগ পাইছোঁ তোমালোককো দেখিলোঁ মেক্সিমাম আমাৰখিনিৰ মাজত চবেই নিজে কৰি অহা হয় কোনো কাৰো মানে কোনোবাই হেৰি কৰি দিয়ে চবেই মানে নিজে ফাৰ্ষ্ট ষ্টেপটো চবেই নিজে লৈছে চ' সেইটো একচুৱেলি আমি বুলি নহয় চবেই নিজৰ জীৱনৰ প্ৰথম ষ্টেপটো সকলোৱে নিজে লয় খালি আমি নাজানো যে তেওঁলোকে কোনটো ষ্টেপ প্ৰথম লৈছে সেইটোৱে মানুহ সেইটোৱে মানৱতা সেইটোৱে বিলিভ সেইটোৱে বিশ্বাস সেইটোৱে চিন্তা জীৱন মানে কি জীৱন মানে বাই একচুৱেলি জীৱন মানে কি মই নাজানো কাৰণে মই প্ৰথম পডকাষ্টত সুধিছিলোঁ এতিয়ালৈতো বহুত কেইজন গেষ্ট আহিল চ' চবৰে এটা যদি চামাৰাইজ কৰি পেলাই তোমাৰ নিজৰ এটা কোৱা কি হ'ব সেইটো কাৰণ তুমি বহুত কেইজনৰ জীৱনৰ কথা গম পালা জীৱন মানে কি তেওঁলোকৰ মতে চ' আমিতো এতিয়া ডেইলিত ইমানকেইটা জীৱনৰ কথা গম নাপাওঁ চ' তোমাৰ মতে জীৱন মানে কি মই 50টা এপিছড শেষ হোৱাৰ পিছত সেইটো চামাৰাইজ কৰিব পাৰিম কিন্তু আজি মই ক'ম জীৱন মানে যি মন যি মন কৰা এই মনটো ইম্পৰ্টেণ্ট মানে আচ্ছা মনটোক তুমি কেনেকৈ ৰাখিছা ভালকৈ ৰাখিছা নে নাই মনটো বেয়া নেকি মনটো বেয়া যদি কোনে ভালকৈ ৰাখিছে যদি কোনোবাই ভালকৈ ৰাখিব পৰা নাই তুমি কেনেকৈ ভালকৈ ৰাখিবা এই জীৱনত যি মন কৰাটোৱে আচলতে জীৱন মই ভাবোঁ এই যি মন যায় সেইটো কৰিব লাগে ভাবিব নালাগে বেয়া হ'ব ভাল হ'ব কিবা যি হ'ব দেখা যাব কিন্তু জীৱনত যি মন আহে সেইটো কৰিব তোমাৰ মতে এনে তুমি কেতিয়া ভাবিবা যে তুমি একচুৱেলি তুমি ছাকচেছফুল হৈছা কেতিয়াবা লাইফত এনেকৈতো আমি মাইণ্ডত থটছ আহে মোৰো আহে তোমাৰো আহে চবৰে এনেকুৱা থটছ আহে তোমাৰ মতে তোমাৰ কেতিয়া সেইটো থটছ আহিব লাগে মোৰ মানে এনেকুৱা এটা ফিলিং আছে যে জীৱনৰ 50 years মানলৈ ইমান কষ্ট কৰা মানে আমিতো বহুত কম বয়সৰ পৰাই চবেই এতিয়া কিবা কিবি কৰিয়ে আছোঁ 20 বছৰ মোৰ মই 17 নে 18ৰ পৰা কিবা কিবি কৰি আছোঁ খুচুৰ খাচাৰ মোৰ টাৰ্গেট এনেকুৱা যে 50 বছৰলৈকে ইমান কষ্ট কৰোঁ খুব ধুনীয়া পইচা এটা আহক খুব ধুনীয়া এখন ফেমিলি থাকক ঘৰ দুটামান থাকক গাড়ীখনমান থাকক মনত শান্তি অলপ থাকক 50ৰ পিছত জীৱন জীয়াম ছাকচেছ এনজয় কৰিম এতিয়া সেই 50লৈকে সেই কষ্ট কৰি ইমানখিনি গোটোৱাটো মোৰ কাৰণে ছাকচেছ হ'ব তাৰপিছত মানে জীৱনটো এনজয় কৰিম তো এই 50লৈকে মানে এনেকুৱা মনত লৈছে যে নাই এনজয় হ'ব কিন্তু আমি এতিয়া 50 বছৰলৈ কাম কৰিব লাগিব তাৰপিছত এনজয় কৰিম এইটো হয় এটা বস্তু লাভ প্ৰেম মই তোমাক ইমান টাইম সুধি আছোঁ নোকোৱাই গাৰ্লফ্ৰেণ্ড আছে নাই মই কৈছোঁ ন বৰ্তমান ছিংগল বাট এটা টাইমততো হৈছিলে 100% চবৰে হ'ব লাগিব মই জাষ্ট এটা ফিল কি হয় তোমাৰ মতে হোৱাট হয় কি বস্তুটো প্ৰেম কি বস্তু কি প্ৰেম আমাৰ যেতিয়া শ্বুট হয় পডকাষ্ট এটা এতিয়া ধৰা এই পডকাষ্টটো কৰিম মোৰ ষ্ট্ৰেছ থাকে মই কি সুধিম মানুহজনক মই মানুহজনৰ পৰা ৰিচাৰ্চ কৰিব লাগিব মই ওপৰত যেতিয়া ৰুমত কাপোৰ সলাই থাকোঁ গা ধুই থাকোঁ বা শুই থাকোঁ হিমাই লাইটকেইটা লগায় হিমাংশুৱে মাইকটো ঠিক কৰি দিয়ে ডে বাই মাইকবিলাক এডজাষ্ট কৰে কফি আছে নে নাই প্ৰডাকশ্যনৰ বস্তু আছে নে নাই কুন্দনে কেমেৰাটো ঠিক কৰে মই ভাবোঁ সেইটো লাভ মই তেওঁলোকক কোৱা নাই কৰিবলৈ কিন্তু তেওঁলোকে কৰি আছে সেইটো মোৰ কাৰণে প্ৰেম আৰু সেইটো চবৰ ক্ষেত্ৰতে ইমপ্লাই হয় মোৰ মাহঁতে মই যেতিয়া ক'ৰবাত বাহিৰত যাওঁ অহাৰ লগে লগে মোৰ ৰুমটো পৰিষ্কাৰ হৈ থাকে সেইটো প্ৰেম মানে মই নোকোৱাকৈ তেওঁলোকে কিবা এটা কৰাটো ছোৱালীৰ ক্ষেত্ৰতো ভাল পোৱাৰ ক্ষেত্ৰতো সেইটোও একেই
মই সদায় এটা বস্তুৱে ফিল কৰিছিলোঁ, লাভ মানে মোৰ কাৰণে আছিল এই মটিভেশ্যনটো। মই ক'লোঁ ন ল' পইণ্টত যেতিয়া কোনো তোমাৰ ওচৰত নাই, এই কোনোবাই কিবা এটা কৈ দিয়ে মানে, আৰু মই ভাবোঁ মই ভেলিডেশ্যন বিচাৰোঁ মানে নাজানো ক'লে সঠিক হ'ব নে কি, মই এতিয়াও নিজকে সৰু বাচ্ছা যেনে পাওঁ মানে। মায়ে যদি মই অহাৰ লগে লগে মায়ে অলপ পেম্পাৰ নকৰে বেয়া লাগে, দেউতাই যেতিয়া মই কিবা এটা এক্সাইটমেণ্টত কওঁ যেতিয়া ৰিয়েক্ট নকৰে মোৰ বেয়া লাগে। তো মই ভাবোঁ সেই লাভতো মই সেই ৰিয়েকশ্যনটো বিচাৰি থাকোঁ, আৰু সেনেকুৱা হৈছিল, নোহোৱাও নহয়, কিন্তু মানে সেইটোৱে মোৰ কাৰণে সেই ছাপৰ্টটো আছিল মানে। লাভ মানে সেই ছাপৰ্টটো য'ত মই অকলশৰীয়া ফিল নকৰোঁ। এতিয়া এনেকুৱা হয় ইমান মানুহ থাকিলেও হঠাৎ অকলশৰীয়া লাগি যায়। তো সেইটো কাৰণে মই ভাবোঁ এই যে নকৈ পেলাই তেওঁলোকে কৰি দিয়া কাম এটা যোনটোৱে তোমাৰ মনটো ভাল লাগে, তেতিয়া তুমি জীৱনত যি মন কৰিব পাৰা সেইটো প্ৰেম। তুমি যেতিয়া এইবোৰ কৰি লাইফত ফাৰ্ষ্ট ইনকাম এটা নিজে যোনটো কৰোঁ, সেই ফিলটো কি ক'বা? কিবা ক'ব পাৰিবা জানো কেতিয়া হৈছিল? কি মনত আছে, মোৰ ইয়াৰটো মনত নাই, কিন্তু মোৰ মনত আছে আছাম টক্সত এটা টক শ্ব'ত মাতিছিল। মোৰ জীৱনৰ 2014 মই আচলতে ফাৰ্ষ্ট টিভিৰ এপিয়াৰেঞ্চ কৰিছিলোঁ। নিতুমণি শইকীয়াৰ অভিমত বুলি শ্ব' এটা আছিল, তাতে প্ৰথম ডিবেট। সেইদিনাখন মই গম পাইছোঁ যে মই জাৰ্ণালিষ্ট বনি যাম মানে। সেইদিনাখন মই কনফিডেঞ্চ পাই গৈছিলোঁ। তাৰপিছতে মেবি 15 নে 16 আমাৰ ঋতুস্মিন শৰ্মাদাৰ এটা শ্ব'ত মোক মাতিছিল, কিবা ষ্টুডেণ্টছ ৰিলেটেডে আছিল দেই। তো সেই শ্ব'টোত মই পাৰ্ট লোৱাৰ কাৰণে 500 টকা এখন দিছিল এনভেলপত ভৰাই। মই এতিয়া নাজানো আৰু এনেকৈ পইচা। তো সেইটো মোৰ ফাৰ্ষ্ট ইনকাম। তো সেইটো আহিয়ে মই মাক দিছোঁ। আজিলৈ চাগে 500 টকাখন তেনেকেই আছে সেই এনভেলপটোত ভৰা, কিন্তু সেইটো আছে 500 টকাখন আছে। তো প্ৰথম ইনকামটো বিৰাট ভাল লাগিছিল। তেতিয়া গিফ্ট দিব পৰা নাছিলোঁ। এতিয়া ৰিচেণ্ট প্ৰথম ইনকাম পায়ে ফেমিলিৰ চবকে গিফ্ট দিছোঁ, মানে নিজে কিনাৰ আগত চবকে গিফ্ট দিছোঁ। সেইটো ভাল ভাল ফিলিং, ভাল লাগে। ফিলিংটো মোৰ বেষ্ট ফিলিং চাগে, কোনোবাই আমি পাব পাৰোঁ কেতিয়াবা। মানে মানুহে কয় ন যে পইচাটোৱে চব নহয়, কিন্তু কিছুমান ক্ষেত্ৰত হয় মানে মানুহ এজনক গ্ৰেটিটিউড দিয়া। তোমাক যদি এতিয়া মই তোমাক বিৰাট ভাল পাওঁ, তোমাক মই বিৰাট থেংকফুল, তোমাক মই কোৱাতকৈ তোমাক যদি মই ষ্টাৰবাক্সত লৈ কফি একাপ খায়ো বহোঁ, আমাৰতো 1000 টকা এটা গুচি যাব, সেইটোৰ কাৰণে পইচা লাগিব। সেইটো কাৰণে পইচাটো তেতিয়া মানে কেনেকৈ ইউজ কৰি, কি কামত ইউজ কৰি, আমি কি দিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তো সেই গ্ৰেটিটিউডবিলাক মানুহে দেখাব লাগে। আমি মানে মোৰ ফিল হয় যে আজিকালি মানুহবিলাকে খুব লেছ এক্সপ্ৰেছিভ হয়। ময়ো বহুত কথা ক'ব নোৱাৰোঁ, মানে ফিল কৰোঁ কম, নোৱাৰোঁ। সেইটো বেয়া হৈ যায়, তেতিয়া মানে মানুহৰ মাজত গেপ এটা হৈ যায়। সেইকাৰণে মই প্ৰথম ইনকাম পোৱাৰ ল'লে ফেমিলিৰ মানুহে যাতে পিছত নকয় যে এই তইতো বহুত কমাইছ, তইতো মোক কৰিছ, ধাৰণা এটা থাকেই ন ইনকাম বহুত কৰা বুলি। এই প্ৰথমতে চবকে কিবা কিবি 1.5 লাখ কমা বুলি ভাবে ঘৰৰ কিছুমানে। কিমান কমা? কিমান কমা? মোৰ পডকাষ্টত সুধিবা যেতিয়া মোক স্মুথ ন। অ'কে দিয়া, কি আছিল হেৰি তোমাৰ স্পিৰিচুৱেলিটি অলপ আমি আহোঁ সেই ফেজ। বিশ্বাস কৰা নে নাই? প্ৰথম কথা, স্পিৰিচুৱেলিটি মানে বিয়াৰ বাইচেপছ নহয়। মই কমেণ্টত ব'ৰ হৈ গৈছোঁ। বিয়াৰ বাইচেপছ নহয়, আমি ভূতৰ কাহিনী ডিছকাছ কৰা নাই। মই ৰণবীৰ আলাবিটিক বিৰাট ভাল পাওঁ ফৰ হিজ ৱে অফ লিচনিং টু হিজ অডিয়েঞ্চ। মোৰ বিৰাট ভাল লাগে মানে। মানুহে ইণ্টাৰভিউ তুমি চাবা, পডকাষ্ট চাবা, ক'ব নিদিয়ে কথা, ক'ব নিদিয়ে। তুমি কৈ আছা, তুমি যদি গেষ্ট, তুমি যদি মোতকৈ 5 বছৰৰ সৰু হয়, তোমাক ক'ব দিয়াটো মোৰ ৰাইট, মানে ইউ হেভ দ্য ৰাইট টু স্পীক। তেওঁ বিৰাট ধুনীয়াকৈ মানুহক ক'বলৈ চান্সটো দিয়ে। নিজেও চাগে দেখিছোঁ বিয়াৰ বাইচেপছৰ মানে ৰণবীৰ আলাবাদিয়াৰে চাগে পডকাষ্টত চাগে ইমান লম্বাকৈ আৰু ইমান বহুত কথা ওলায়। বহুতৰ পডকাষ্টত বেছি কথা নোলায়, কিন্তু তাৰ পডকাষ্টত বহুত ওলাই যায়, কথা ক'ব দিয়ে কাৰণে। ত' মোৰ কাৰণে সেইটোৱে স্পিৰিচুৱেলিটিটো হৈছে যে চবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ। মোৰ কথাটো হয় আমাৰ ধৰ্মত বহুত কথা আছে যি আমি নাজানো। ইনিচিয়েলি মোৰ মনত আছে, আমি সৰু থাকোঁতে স্কুলত সৰস্বতী পূজা পাতে, আমি জিন্স পিন্ধি গৈ বিৰাট ভাল পাওঁ, মানে ফাটা জিন্স পিন্ধি যাওঁ, শ্বাৰ্ট পিন্ধি যাওঁ। সেইটো সৰস্বতী পূজাৰ স্ৱেগ আছিল, মানে যে আমি কিয় কুৰ্তা পিন্ধিম, মাথাত ফুট নলওঁ, তেনেকুৱা ধাৰণা এটা আছিল। ক্ৰমাৎ সেই ধাৰণাটো সলনি হৈছে। আজিকালি মানুহে কুৰ্তা পিন্ধি ভাল পায়, ধুতি পিন্ধি ভাল পায়, মাথাত ফুট ল'বলৈ লাজ নকৰে। আগতে আছিল, কিন্তু সেইটো যেতিয়া আহিব মানুহৰ মনত, মই যেতিয়া ফিল কৰোঁ, যেতিয়া মই পূজা এখনত বহোঁ, যেতিয়া আমি পূজা কৰোঁ, মন্দিৰতে যাওঁ, যি মন্দিৰে হ'ব পাৰে, যেতিয়া আমি যাওঁ, আমি এটা বেলেগ জ'ন এটাত গুচি যাওঁ। মানে মই নিজে যাওঁ, মানে মই বেলেগ এটা জ'নত থাকোঁ। যেতিয়া পূজা কৰি থাকোঁ, সেই সময়ত মাথাত বহুত চিন্তা আহি থাকে, কিন্তু চকুটো বন্ধ কৰি মই ভগৱান বুলিয়ে নহয়, মই এজন মানুহৰ লগত কানেক্ট কৰিব চেষ্টা কৰোঁ। যোন হ'ব পাৰে মানুহজন, মই নাম লোৱা নাই, যোন হ'ব পাৰে, তোমাৰ কাৰণে কোনোবা বেলেগ, মোৰ কাৰণে কোনোবা বেলেগ। সেই মানুহজনৰ লগত কিছুমান এনেকুৱা কথা পাতিবলৈ চেষ্টা কৰোঁ মই, যোনখিনি কথা মই কাৰোৰ লগত পাতিব নোৱাৰোঁ। তেতিয়া মই মোৰ প্ৰব্লেমছৰ চলিউশ্যনছ পাওঁ। মানে মোৰ কাৰণে স্পিৰিচুৱেলিটি সেইটো, কিন্তু সেইটোত মানে তুমি ধাৰ্মিক হ'ব লাগিব। মানে ধাৰ্মিক হোৱাটো আজিকালি মানুহে ভাবে হিন্দু মানে পলিটিক্সৰ কথা কৈ আছা। এইবিলাক বস্তু পলিটিক্স নহয়, মানুহে ক'বলৈ বেয়া পায়। মানে আজিকালি কিছুমান তুমি দিবা, মই শিৱৰাত্ৰিৰ ফটো দিয়াৰ লগে লগে তুমি হিন্দুত্ব দেখোন, কি হিন্দুত্ব? এইটো মোৰ হিষ্ট্ৰী হয়,
মোৰ চিভিলাইজেশ্যন হয় এইটো কথা মই যদি নকওঁ, মই প্ৰাউডলি নক'লে কোনে ক'ব? মানুহে লাজ কৰে। এইবিলাক বস্তুলৈ লাজ কৰিব নালাগে। ৰাজনীতি বেলেগ, নিজৰ আত্মাৰ লগত কথা পতা ছিষ্টেমটোৱে বেলেগ। আৰু মোৰ ইমান ফিল হয় এটা যে যি চায়েন্স প্ৰুফ কৰিব নোৱাৰে মানুহে তোক মাইথলজি বুলি কৈ দিয়ে যে বিশ্বাস নকৰোঁ। সেই চায়েন্সটো প্ৰুভ হ'বলৈ এতিয়াওতো কিবা ইনভেনশ্যন বাকী আছে, এতিয়াওতো ডিছকাভাৰী হ'ব বাকী আছে। তো মোৰ কাৰণে স্পিৰিচুৱেলিটি সেই এটা নিজৰ কনচিয়াছনেছৰ লগত কানেক্ট কৰা প্ৰচেছ এটা। কিবা এটা বস্তুক যদি তুমি পুৰা একদম ভিতৰেৰে ভাবা, চবেই ইউনিভাৰ্ছে লাগি যাব তোমাক সেই বস্তুটোৰ লগত মিলাবলৈ বা সেইটো দিবলৈ তোমাক। সেইটো সঁচাই এইটো বহুত ডিপ হৈ যায়, ইমান ডিপ মই ভাবা নাই। কিন্তু তুমি যেতিয়া একদম বিচাৰিবা কিবা এটা কৰিম বুলি ক'ব, তোমাৰ ভিতৰৰ চব বস্তুৱে তোমাক দি দিব যাতে তুমি সেইটো কাম কৰিব পাৰা। মোৰ মতে ইউনিভাৰ্ছটো বহুত নিজৰ গাটো আমাৰ নিজৰ গাটো খাতৰা কথা ওলাই আছে এতিয়া। ভাল লাগিছেনে? ভাল লাগিছে। অ'কে, চ' এতিয়া যদি বেলেগ আৰু এতিয়া এটা কথা এটা ওলাও, কমেণ্টছ, ট্ৰলিং, এই ছাইডটোত কি ক'বা তুমি? বৈদ্য মজা লাগে। আমাৰ ট্ৰুথত কেতিয়াবা দিয়ে মানে এই নিউজটো পেইড হয়, নিউজটো অমুক হয়, মই ৰিপ্লাই দি দিওঁ। মই মানে সেই বস্তুটো বৰ এটা মানে যে মানে মানুহে কয় ন বিৰাট ধুনীয়াকৈ তুমি মানে অলপ, মই সেইটো বস্তু বিশ্বাস নকৰোঁ। যদি মানুহ এটাই তোমাক দি আছে, শব্দটো ব্যৱহাৰ কৰিছোঁ আৰু কুকুৰ মেকুৰী লিখি আছে, তুমিও কুকুৰ মেকুৰীকে ৰিপ্লাই দি দিবা। তো মই কমেণ্টছবিলাক মানে পঢ়োঁ, কিছুমান মানে বিৰাট ধুনীয়া লাগে ৰিপ্লাই দি, তাৰপিছত যে লাগি যায় তাৰে তলত, সেইটো আৰু ভাল লাগে। কমেণ্ট ভাল লাগে। মানে ট্ৰলিংটো কিন্তু বেলেগ বস্তু এটা। মানুহ বহুত চিলেক্টিভ থাকে কেতিয়াবা যে ইয়াক এইটো কথা লৈ দিম। এতিয়া মোক দেউতাৰ কথা লৈ পেলাই ধৰা কয়, আগৰ পৰাই কয়, আমনি লাগি গ'ল আৰু এতিয়া নতুন কিবা লওক, তেতিয়া ভাল লাগিব। চাই আছে ন তোমালোকৰ ট্ৰুথৰ যে কমেণ্ট ছেকশ্যনটো, সেইটো বহুত এণ্টাৰটেইনিং হয়। তুমি কেতিয়াবা গম পাইছানে? সেইটো ওপৰত এক্সট্ৰাকৈ এটা ভিডিঅ' বনাব পাৰা। আমি সেইকাৰণে এটা ফৰ্মেট ষ্টাৰ্ট কৰিছোঁ। সেইটো কিন্তু মানুহে নকয় দেই ট্ৰুথ ফৰ্মেট বুলি। আমি ৰিয়েকশ্যনছ লগাওঁ শ্লাইডত। তোমালোকে যদি মন কৰিছা, কেতিয়াবা কমেণ্টছৰ পৰা আনি আমি শ্লাইড এটাত ৰিয়েকশ্যন লগাই দিওঁ। সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানীৰ বিয়া হৈছে, চবেই জানে। আমি কি নতুন দিম? আমি মানুহে কি কমেণ্ট দিছে এইটো ৰিয়েকশ্যনটো বহাওঁ। সেইটো এতিয়া কিন্তু কোনো কমেণ্টত নকয় এইটো ট্ৰুথ ফৰ্মেট হয় দেই। কালিলৈকে যদি স্কুপ ৱেপে কৰি দিয়ে ছাপ'জ, লগে লগ ক'ব এইটোতো স্কুপ ৱেপ ফৰ্মেট, আমাৰ তাতে কমেণ্ট দিব। মানে আমি যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰা বস্তু চলিয়ে থাকিব। কিন্তু বিৰাট কমেণ্ট দিব লাগে দেই, কমেণ্ট দিব মানে কমেণ্টটো মাষ্ট দিব। হাতকেইখন পইচাও নাই লোৱা এনেও সেইটো চাই থকাৰ কাৰণে দিয়ক না। অ'কে, ঠিক আছে। এতিয়া এটা মোৰ নিজৰ ছেগমেণ্ট ক'ম, বিকজ মই লৈ আছোঁ আজি তোমাৰ পডকাষ্টত হেৰি। চ' মই লৈ আছোঁ তোমাৰ আৰে পডকাষ্টত, মোৰ ভিডিঅ' নহয়তো। ৰবা, কি আছিল? চ' ৰেপিড ফায়াৰ হ'ব এইকেইটা, তুমি ফটাফট কৈ যাব লাগিব। ফাৰ্ষ্টটোৱে সুধিম, এইখিনি চব অডিয়েঞ্চৰ দেই, মোৰ একো নাই ইয়াত। তুমি কটনত কেনেকৈ পালা? কটনত এইটো ৰেপিড ফায়াৰ নহ'ব, এইটো অলপ দীঘলীয়াকৈ বৰ্ণনা কৰিব লাগিব। কটনত এডমিশ্যনটো হ'ল কি, কটনতে পঢ়া মন আছিল, কাৰণ অসমত গুৱাহাটীতে থকা ইচ্ছা এটা আছিল। কাট অফ বহুত হাই আহে। তেতিয়া মই শিকিলোঁ এটা কিবা কোটা এটা আছিল, এক্সট্ৰা কেৰিকুলাৰ কোটা। তাতে বহুত এপ্লিকেশ্যন আহে, কিন্তু ছিট অকল 5টা। তো মই তেতিয়া ফিল্ম মেকিং কৰি আছিলোঁ, মোৰ তাত চাৰ্টিফিকেটছবিলাকো আছিল ফিল্ম ফেষ্টিভেলৰ। এপ্লাই কৰিলোঁ, এপ্লাই কৰাৰ লগে লগে 150টা ষ্টুডেণ্টছ চিলেক্ট হৈছে, তাৰ পৰা কেৱল 5জনহে চিলেক্ট হ'ব। মই 1ৰ পৰা 149লৈকে পাৰফৰ্মেঞ্চ চাইছোঁ, কাৰণ মোৰ ফিল্ম মেকিং কাৰণে লাষ্টত স্ক্ৰীণত দেখাব মানে। তো 150 নম্বৰটো মোৰ। 149লৈকে চাওঁতে এটা ৰিয়েলাইজ কৰিলোঁ, ইয়াতে কোনো এক্সট্ৰা কেৰিকুলাৰত ইণ্টাৰেষ্ট নহয়, চব ইণ্টাৰেষ্টেড কটনৰ এটা ছিট পাবলৈ। মোৰ লাগিল যে মইতো কামটো কৰি ভাল পাওঁ, আৰু মোক ইপিনে ঘৰৰ পৰা কৈছিল যে তই যদি কটনত তোৰ ফিল্ম মেকিংটোৰ কাৰণে ছিট পাওঁ, তোক এটা কেমেৰা দিম। সেই সময়ত মোৰ কেমেৰা নাছিল, মই হিমাংশুৰ D5300 এটা চলাই আছিলোঁ, মোৰ ফুল ফ্ৰেম এটা দৰকাৰ। ছত এডমিশ্যনৰ সময়ত ইণ্টাৰভিউ হ'ল, ইণ্টাৰভিউ হওঁতেই মানে মোৰ আনচাৰ্ছবিলাক তেওঁলোকে চাগে ভাল পালে, কামখিনি চাই ভাল পালে। তো লগে লগ মোক ক'লে, তুমি কটনৰ ডকুমেণ্ট্ৰিখন কেতিয়া বনাবা মানে। তেতিয়া মই গম পালোঁ চিলেক্ট হৈ গ'লোঁ। তো তেতিয়া চিলেক্ট হোৱাৰ পিছত কেমেৰাটো পালোঁ। সেই কেমেৰাৰ কাৰণে মানে কটনত সেই 150টাৰ ভিতৰত 5খন ছিটত এখন ছিট পাই কটনত মই গ্ৰেজুৱেশ্যনৰ কাৰণে পালোঁ। মাষ্টাৰ্ছো মই কটনতে কৰি আছোঁ এতিয়া, মাছ কমিউনিকেশ্যনত। সেইটো মানে আমাৰ এণ্ট্ৰেঞ্চ হয়। তো সেইটো এণ্ট্ৰেঞ্চ ক্লিক কৰি মই 2nd নে 3rd নম্বৰত আছিলোঁ, তেনেকৈ এডমিশ্যনটো পাইছোঁ। কটনৰ চিলচিলা এইটো। বাকী স্কুলৰটো ডাইৰেক্ট এডমিশ্যন হৈ যায়। স্কুলৰটো ডাইৰেক্ট এডমিশ্যন। সেইটোৱে। আৰু তাৰপিছত নেক্সটটো আছিল যে বহুতে সুধি আছে তোমাৰ এজ কিমান? এজ মোৰ 22। আজি 23 হ'লোঁ। অ'কে, 23 আজি 22 কমপ্লিট হ'ল। 23 সোমালোঁ। এইটো কনফিউজ হৈ যায়, এইটো 23 বছৰ বুলিয়ে ধৰি লওঁ। 23 হৈ গ'ল। তাৰপিছত তোমাৰ হাইট 5, 10, 11 মান হ'ব চাগে। কি কুৱেশ্যন আচ্ছা এইবোৰ? হাইট তোমাৰ ৱেইট নাই সুধা দিয়া।
একো নাই আমি দুটাই কেছ নাই তাৰপিছত তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সুধিলোঁ মই তোমাক এডুকেশ্যন কোৱালিফিকেশ্যন মানে সেইটোৱে মাষ্টাৰ্ছ কৰি আছোঁ এতিয়া মোৰ এটা বছৰ আৰু আছে অ'কে আৰু নাইচোন এডুকেশ্যন সেইটোৱে আৰু এটা মোক সুধি থাকে চবে কি ক্লাছ 10 আৰু 11ত কিমান পাইছিলোঁ মানে মই কমেণ্টছকেইটা পঢ়িয়ে হ'ল ক্লাছ 10ত মই 9.8 পাইছিলোঁ আৰু ক্লাছ 12ত বেষ্ট অফ 3 চাগে আমি 3 হিচাপতহে এডমিশ্যনবিলাক হয় 91 নে 92% আছে মই এয়া নহয় মানে তেওঁলোকে ভাবিছে চাগে একদম পঢ়া শুনাত বেয়া নেকি নাই ভাল হয় ভাল হয় মানে ক্লাছ 9লৈকে বিৰাট পঢ়িব মন নাযায় আৰু 60% পাওঁ ক্লাছ 9ত 10ত নাজানো মানে চব ফেমিলিৰ আণ্ডাৰ এষ্টিমেট কৰা যেন ফিল হ'ল নেকি 10ত মানে এয়া কৰিম 10ৰ ৰিজাল্ট হোৱাৰ পিছত চোকা হয় আৰু চোকা কিন্তু হয় এয়া মানে কিবা কৈছে বহুতে কয় ন মাৰ্কশ্বিট মেটাৰ নকৰে আমিও কৈ থাকোঁ মাৰ্কশ্বিট মেটাৰ নকৰে কিন্তু সেই 10ৰ মাৰ্কছটোৱে মানে এটা বুষ্ট আপ দিয়ে যে মই 3 মাহত পঢ়ি যদি 9.8 আনিব পাৰোঁ গ্ৰেজুৱেশ্যনৰ 2 দিন আগত পঢ়িও এক্সামটোত ভাল মাৰ্কছ আনিব পাৰিম এতিয়া যিহেতু এইবোৰ মেট্ৰিক হৈ আছে পেপাৰ লিকো হৈ আছে বা এনেকুৱা কিবা কিবিও হৈ আছে তোমাৰ তাতে তুমি কি ক'বা যে এইবোৰ মাৰ্কছ মেটাৰটো নকৰে তুমিও জানা ময়ো জানো সেই হিচাপত আমি কিন্তু একচুৱেলি লাইফত সেইটোৰ ইম্পেক্ট কি মানে তোমাৰ এয়া থাকে এতিয়া আজিকালি এণ্ট্ৰেঞ্চ বহুত আহি গ'ল ন আগতেতো মেৰিট বেছ আছিল আজিকালি এণ্ট্ৰেঞ্চ তো এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰাটো আকৌ বেলেগ প্ৰেছাৰ কিন্তু 10 আৰু 12টোক ছ'চাইটেল প্ৰেছাৰ এটা আছে তো যেতিয়া তুমি তাতে ভাল কৰি দিয়া তুমি নিজে এটা মৰাল এটা তোমাৰ বুষ্ট হয় যে মই ছ'চাইটিৰ সেইটো ভাগত পৰোঁ য'ত মানুহে কনচিডাৰ কৰে ল'ৰাটো পঢ়াত ভাল তেতিয়া প্ৰেছাৰটো কম আহি যায় মানে তো মই নিজৰ ফালৰ পৰা ফিল কৰিছোঁ 10ত ভাল হোৱাৰ লগে লগে মানে 11ত মোক অলপ মানে বেছি প্ৰেছাৰ দিয়া নাই স্কুলৰ পৰাও জানে যে পাৰিব সেই বস্তুটো পায় যেতিয়া 10-12ত বেয়া কৰি দিওঁ এণ্ট্ৰেঞ্চৰ প্ৰেছাৰ আছে লগতে সেই প্ৰেছাৰটো বাঢ়ি যায় তো মই ভাবোঁ মাৰ্কশ্বিট জীৱনত মেটাৰ নকৰে কিন্তু মোৰ কাৰণে সেই মৰাল হিচাপত অলপ মেটাৰ কৰিছিল তোৰ ফেভৰেট ছাবজেক্ট কি আছিল মোৰ ফেভৰেট ছাবজেক্ট ছ'চিয়েল ছায়েন্স আৰু পলিটিকেল ছায়েন্সটোৱে আছিল গ্ৰেজুৱেশ্যন পোৱাৰ লগে লগে কিন্তু পলিটিকেল ছায়েন্সটো একদম ফেভৰেট স্কুলত থাকোঁতেও আচ্ছা ইউ আৰ বৰ্ণ টু মোৰ কি আছিল গম পোৱা নাই মৰেল ছায়েন্স 6লৈকে ভেলু এডুকেশ্যন সেইটোত মোৰ ভাল হৈছিল পৰীক্ষা তুমি জানানে নাই ভেলু এডুকেশ্যন সেইখিনি নাই মোৰ নীতি শিক্ষা বুলি কয় নেকি নীতি শিক্ষা কম আছে চাগে কি শিকিলা তুমিয়ে জানা আৰু ঠিক আছে তোমাৰ আটাইতকৈ ডাঙৰ ভয়টো কি ফিয়াৰটো হ'ল যে আইডিয়া যেতিয়া বন্ধ হৈ যাব মাথাটোত যদি মোৰ মাথাটো স্থিৰ হৈ যায় মই সেইদিনাখন বিৰাট ভয় লাগিব কাৰণ মই কি কৰিম তেতিয়া মই সেইটো বিৰাট ভয় খাওঁ আৰু তোমাৰ লাইফৰ মন্ত্ৰাটো মন্ত্ৰা মানে কি আৰু মন্ত্ৰা বুলি তেনেকুৱা একো নাই মোৰ কথাটো হৈছে যে কিবা এটা নতুন কিবা এটা বেলেগ KEB সেই KEBটোৱে মোৰ মন্ত্ৰা মানে কিবা এটা বেলেগ কিবা ফেভৰেট কাৰ্ছ ৱৰ্ড বুলি বহুত আহি আছিল কি হয় এইটো কোনজন মিউট কৰিবি মোৰ ফেভৰেট কাৰ্ছ ৱৰ্ডটো হৈছে হয়নে আৰু আছে মই হাতে নিতিয়াহে লাগিছে তাৰপিছত সেইটো হ'ল তাৰপিছত নেক্সটটো হৈছে যে 1% টু হুম ইউ আৰ ৰিয়েলি গ্ৰেটফুল অ'কে মই চাগে নামটো ল'ব নোৱাৰিম নামটো লোৱা সঠিক নহ'ব কিন্তু আছে এজন মানুহ যোনে বিৰাট হেল্প কৰিছিল থ্ৰু আউট দ্য টাইমছ মানে থাকিও নাথাকা বুলি কয় যে তো তেনেকুৱা আছে এজন মানুহ বাট সেইটোৱে আৰু নামটো ল'ব নোৱাৰিম তুমি আহিছা পডকাষ্টত মই নহয় তুমিয়ে আহিছা মোৰ পডকাষ্টটো ল'বলৈ আজি তুমি আহিছা আজি তোমাৰ 1,07,000 এতিয়ালৈ 8,000 হৈ যাব লাগে চাগে ন 8 হ'ল চাগে 9-10 চাওঁ আজি হিৰণৰ কিমান তাৰপিছত আহিছা সেইটো হ'ল তোমাৰ আটাইতকৈ ডাঙৰ কম্পিটিশ্যন কোন আৰু ইজ অজান্ত্ৰিক ইয়ৰ কম্পিটিশ্যন অজান্ত্ৰিক কম্পিটিশ্যন নহয় বাট ডেফিনেটলি মই অজান্ত্ৰিক ফ'ল' কৰোঁ বহুতে কয় কি যে অজান্ত্ৰিক সেইটো তেওঁলোকে ব্ৰেণ্ড এটা ছেট কৰিছে যে অসমীয়া পডকাষ্ট মানে অজান্ত্ৰিক কিন্তু মই ভাবোঁ অজান্ত্ৰিকৰ জনৰাটো বেলেগ তেওঁলোকে অলপ বেলেগ ধৰণে ফ'কাছ কৰে কুৱেশ্যন ছেটছ বেলেগ হয় মোৰ এম্বিশ্যন বেলেগ হয় পডকাষ্টটোলৈ মোৰ কম্পিটিশ্যন নহয় কিন্তু ডেফিনেটলি এটা কলেবৰেশ্যন হ'ব পাৰে মই ইউডিডাৰ লগত কথা পাতিম মই দাক লগ পোৱা নাই ইউডিডাৰ লগত ভাল যদিও এটা কথা পাতি এটা চাগে অজান্ত্ৰিকৰ কলেবৰেশ্যন হ'ব পাৰে পডকাষ্টাৰৰ পডকাষ্ট এটা মোৰ মন আছে তেনেকুৱা এটা কম্পিটিশ্যন নহয় কিন্তু কলেবৰেশ্যন হ'ব পাৰে ঠিক আছে তেতিয়াহ'লে তোমাৰ টেটুকেইটাৰ বিষয়ে তুমি কি ক'বা টেটুৰ ছিগনিফিকেঞ্চ বেলেগ মানে কি হ'ল প্ৰথম দেউতাই এবাৰ টেটু এটা বনাওঁতে বিৰাট টেটু এটা বনাব মনত তেতিয়া মানে এই ওপৰৰ মিউজিকেল নোটকেইটা বনাইছিলোঁ বনাই মাথা ঘূৰাই পৰি গ'লোঁ মানে
ভয় লাগে পিন ভৰাব বুলি সৰু সৰুকৈ এইটো বনালোঁ এইটো এটা আছে কৰ্মা আৰু মই কৰ্মা বিশ্বাস কৰোঁ মোৰ এনেকুৱা লাগে মানে মোৰ লগত বেয়া কৰিলে কাৰোবাৰ বেয়া হ'ব মোৰ লগত ভাল কৰিলে কাৰোবাৰ ভাল হ'ব মই কাৰোবাৰ লগত ভাল কৰিলে মোৰ ভাল হ'ব বেয়া কৰিলে মোৰ বেয়া হ'ব এইফালে এইখিনি গোটেই হাতত মানে তোমাৰ বেলেগ বেলেগ আছে ট্ৰাইবেল টেটু এটা আছে মোৰ এটা ট্ৰাইবেল প্ৰতি এটা ইনক্লিনেশ্যন এটা আছে মোৰ ভাল লাগে তেওঁলোকৰ কালচাৰটো টেটু আছে তাৰপিছত ইয়াতে গোটেই ইলিউজনছ আছে মই ষ্টাৰ্ছ ভাল পাওঁ ষ্টাৰ্ছ আছে এটা চকু আছে ধুনীয়া তাৰপিছত এইফালে এটা ঘড়ী আছে যোনটোত মানে মোৰ এই বাৰ্থ ইয়াৰটো মানে বাৰ্থ টাইমটো আচলতে ৰিফ্লেক্ট কৰা হৈছে চ' ছিগনিফিকেঞ্চ আছে নিজৰ আচ্ছা আচ্ছা তোমাৰ মানে এটাও টেটু এনেই মন গ'ল বনাই দিলোঁ নাই এইবিলাক ধুনীয়া প্লেন কৰি তোমাৰ কি এনেই মন গ'ল মোৰ কেইটা কওঁ নেকি মানুহে ভাবিব অকেল লাইফ বুলি কিবা এটা বাট মোৰ একচুৱেলি মোৰ কেইটা মিনিং আছে এইটো মানুহে ক'ব ই বামুণ হৈ পেলাইতো এইবোৰ কিয় এইটো এটা বহুত ডাঙৰ হেৰি কিন্তু মই ভাবোঁ কি মোৰ কাৰণে মানে মোৰ লাইফত মই আগৰে পৰা মই ফুটবল চাই মানে বহুত এটা মোৰ বেলেগ লেভেলৰ ক্ৰেজ আছিল মেছি জিকতে তুমি অসমত কান্দি আছিলা মেছিয়ে ইমান কান্দা নাই মই যিমান কান্দিছোঁ আমি চবেই কান্দিছোঁ চবেই কান্দিছোঁ তাৰপিছত চ' মোৰ তেতিয়াৰ পৰা মোৰ ফুটবল যিমান আগৰ পৰা ফ'ল' কৰোঁ মোৰ যে মেছিৰ সেই জিজাছৰ হেৰি কৰাটো মানে সেইটো মানে মোৰ বহুত ভাল লাগিছিল চ' সেইটো মোৰ লাইফতো মোৰ তুমি এতিয়াও যদি বহুতে ন'টিচ কৰে মোৰ লগ কুণালহঁতে গম পাব মই সেৱা যদিও কৰোঁ এনেকৈ কৰি উঠি পেলাই মোৰ এতিয়া অভ্যাস এনেকৈ দিওঁ মই বাহ মোৰ এটা ওলাই সেইটো অভ্যাস হৈ গৈছে এতিয়া সেইটোৰ কাৰণে মই ভাবিছোঁ যদি কেতিয়াবা বনাওঁ মই অফক'ৰ্ছ ইয়াতে মোৰ ওমৰো এটা হেৰি আছে ইয়াতে একচুৱেলি মোৰ এইটো অলপ পাৰ্চনেল হয় চ' এইটো মই ভালকৈ নকওঁ বাট এইটো যোনটো এৰ'টো এইটো একচুৱেলি ভালকৈ বনাব লাগিছিল আৰু এবাৰ এইটো মিন কৰে যে মোৰ লাইফত এটাই এম আছে এণ্ড মই সেইটো ফুলফিল কৰিয়ে চব বাদ দিম মানে সেই এমটো মই এটলিষ্ট ফুলফিল কৰিম কি এম সেইটো মোক যেনে মাতিবা তেতিয়া কওঁ মই তোমাক এতিয়া এটা যদি প্ৰশ্ন সুধোঁ ৰেপিড ফায়াৰ ঠিক আছে মোৰ তোমাৰ ৰেপিড ফায়াৰ মই ল'ম সুধা তোমাৰ ৱেইট কিমান হা 49 মিছা নকবা মোৰ 49 কছম যে 49 নাই মই তোমাক চিৰিয়াছলি সুধিছোঁ মানে ৰেপিড ফায়াৰ ৰাউণ্ড তুমি ইউটিউবত সোমালা ইউটিউবত আহি বহুতে কয় তুমি এই কলেবৰেশ্যনৰটো যোনটো তোমাৰ কেৰেক্টাৰ্ছবিলাক ধৰা বেলেগ এটা চেনেলতো থাকে সেইখিনি সময়ত তুমি কি ফিল কৰা তোমাৰ ছাবস্ক্ৰাইবাৰ্ছ এটা ষ্টেগনেণ্ট হৈ যাব স্কেটছ বনাই থাকিবা তাৰপিছত নেক্সট কি যাবা মানে নাই মোৰ এনেকুৱা ফিল নহয় মই এটা ফিল কৰোঁ আটাইতকৈ বেছি যে এটা মেথডত গৈ থাকিলে নহ'ব যোনটো তুমি কৈছিলা সেই এটা মেথডেদি কেতিয়াও নচলিব আৰু মোৰ কেৰেক্টাৰ্ছ বা মোৰ হেৰিত ওলোৱা মানুহবোৰ সেইটো ওলোৱাটো মোৰ কাৰণে কেতিয়াও এইটো মেটাৰ নকৰে বিকজ মই এইটোৱে ভাবোঁ যে চবে নিজৰ এটা আফটাৰ অল এট দ্য এণ্ড অফ দ্য ডে চবে নিজৰটো ভাবিব লাগিব ভাই এইটো এনেকুৱা নহয় যে মই আজি চবে মোৰ লগত কৰি আছে যে মোৰ লগতে সদায় কৰি থাকিব লাগিব সিহঁতৰ নিজৰ এটা পাঠ এদিন চবে গৈ ল'বই এট দ্য এণ্ড অফ দ্য ডে নিজে মেটাৰ কৰে মানুহ চ' চবে সেইটো নিজৰ এটা বনাবৰ কাৰণে যাব এণ্ড আই এম হেপ্পী মোৰ এনেকুৱা ফিল হয় যে য়েছ মোৰ পৰা লৈ গৈছে বহুত ডাঙৰ কথা আজি যদি মোৰ লগত কুণালে কৰি আছে বা কুণাল মই একেলগে নিহাৰহঁতে কৰি আছে সাগৰহঁতে কৰি আছে যোনেই নকৰক সিহঁতবোৰে যদি আজি এখন চিৰিয়েল হওক বা এখন চিনেমাৰ কাৰণেও যদি সিহঁতে কলাপ পায় প্ৰথম প্ৰাউড হোৱা মানুহটো সিহঁতৰ মাক দেউতাতকৈও বেছি মই হ'ম চাগে কাৰণ মই মোৰ ফিল হ'বই ন যে ভাই মোৰ লগত কৰিছিল আৰম্ভণিত সেই প্ৰাউডটো এটা বেলেগ চ' মই সেইটো নাভাবোঁ এণ্ড কণ্টেণ্টৰ ক্ষেত্ৰত যদি তোমাক সৰুকৈ কওঁ কণ্টেণ্ট বহুত ডাঙৰ ফিল্ড হয় এই ক্ৰিয়েশ্যন হওক চিনেমাই হওক যিয়ে নহওক এই ফিল্ডটো বহুত ডাঙৰ এই ফিল্ডটো আমি ষ্টাডি কৰোঁতে জীৱন গুচি যাব বুলি ভাবোঁ কিন্তু শেষ নহ'ব সেইকাৰণে এক্সপ্ল'ৰ কৰি থাকিবলৈ আৰু এটা বস্তু লাগি লাভ নাই আমাৰ ইয়াতে চলে ন ভেৰ ভক্ৰি কি চাল চবে মানে এতিয়া ভ্লগ মানে ভ্লগ বনাম এয়া মানে নেক্সট কিন্তু গম পাইছনে কি হ'ব কি নেক্সট অসমত কি চলিব গৈ আছে মানে ক'ব খোজা নাই নিজৰ মুখৰ পৰা কিন্তু মানে নেক্সট তোমাৰ এটা চলিব মানে হয়নে চ' সেইটো বস্তু চলিয়ে থাকিব সেইটো ফ'ল' নকৰাটো মই মানুহক ক'ম নিজৰ মানে এইটো কি হয় ট্ৰেণ্ডৰ লগত যিমান তুমি দৌৰিবা এণ্ড অফ দ্য ডে সেইটোৱে হয় ট্ৰেণ্ডৰ লগত আমি যিমান দৌৰিম আমাৰ ভেলু সেই ট্ৰেণ্ডটো লৈয়ে থাকিব ট্ৰেণ্ড যাব আমিও যাম ইউনিকনেছ নাথাকিব টিউশ্যন মাষ্টৰ সেইকাৰণে ওলাইছিলোঁ ট্ৰেণ্ড গ'লেও যাতে মই জীয়াই থাকোঁ ছেকেণ্ডলি অৱয়ব ভূঞাৰ কপি মোক কয় অহিৰণৰ ডুপ্লিকেট কিছুমানে সোধে তুমি অৱয়বৰ ভাইটি নেকি কি ক'বা এইটো ময়ো নাজানিলোঁ কি হ'ব তুমি মোৰ ভাইটি নহয় গম পোৱা তুমি এটা মানে ষ্টাডি এটা আছে ষ্টাডিটোত কয় মানে বিশ্বৰ 9টা নে 11টা মানে একেই দেখাত থাকে আমাৰ মিলি গ'ল কিমান আছে সেইদিনা তুমি এটা ষ্টৰি দিছিলা মোক আজি ৰাতিপুৱা কোনোবাই পঠাইছে তোমাৰ দৰে দেখাত চ' আমাৰ দৰে আৰু বহুত আৰু ইণ্টাৰেষ্টিং এনেকুৱা হয় মোক কয় তুমি অহিৰণ নেকি তোমাক কয় নে কেতিয়াবা মোক কয় অফক'ৰ্ছ কৈ পাইছে মোক বাটন মাতি পেলাই
তুমি নিউজ ট্ৰুথ ইণ্ডিয়া তুমি ন বোলো নাই মই নহয় তেওঁ হ'বই তুমি কোন মোক কিয় লাগে এইটো আগে দিওঁ এতিয়া ভাল লগা হ'ল প্ৰথমতে মানে খং উঠিছে চিনি নাপাওঁ আজিকালি কিন্তু ভাল লগা হ'ল মানে এতিয়া ভাল লাগে এণ্ড একচুৱেলি ন ফাৰ্ষ্টত যেতিয়া কৈছিল আমি দুটা একে বা চিমিলাৰ তেতিয়া এটা ফিল হৈছিল হয় নেকি এতিয়া মানে কি হয় জানো তোমাৰো লাগে নে হয় নহ'লে আজি এইটো কিমান হৈ নাথাকিল হয় যদি নহ'লে হয় চ' ভাল নাই ভাল লাগিল আজি কথা পাতি তুমি এণ্ড কৰাৰ আগত মই থেংক ইউটো কৈ দিলোঁ তোমাক এইখিনি টাইম দিয়াৰ কাৰণে আমাক টাইম দিয়াৰ কাৰণে কোনে কাক কৈছা তোমাক কৈছোঁ মোক আৰু কি তোমাক টাইম দিয়াৰ কাৰণে থেংক ইউ কৈছোঁ মই আমি নেক্সট Q&A এটা কৰিম যেতিয়া আমাৰ কিমান ছাবস্ক্ৰাইবাৰ্ছ হ'ব মই চিৰিয়াছলি কওঁ মই আজি কৈ গৈছোঁ আৰু মোৰ মানে এইটো চলি যায় মই নিজৰ ক্ষেত্ৰত মই মেনিফেষ্টেশ্যনত বিশ্বাস বহুত কৰোঁ মই সেইকাৰণে কৰি দিওঁ মই আজি কৈছোঁ তোমাৰ বহুত জল্দি 50K হৈ যাব উইদিন এটা কম টাইমৰ ভিতৰত অ'কে চ' তাৰে পিছত কৰিম তেতিয়া 50K আমি একেলগে Q&A এটা কৰিম আকৌ এটা কৰিম তেতিয়া তাৰপিছত অল দ্য বেষ্ট নিজৰ যি প্ৰজেক্টছ আহি আছে ভালকৈ কৰা একদম আৰু সেয়াই আৰু ভাল লাগিল মোৰো বহুত ভাল লাগিল লাষ্টত এটা সুধিম গাৰ্লফ্ৰেণ্ড আছেনে নাই তোমাক কি কোনোবা তোমাৰ ভণ্টি চণ্টি আছে নি মোৰ লগত কথা পাতিব বিচাৰি আছে আকৌ একে লাগি আছে দেখিছা এয়া কফিটো খাওঁ ৰবা ঠাণ্ডা হৈ গ'ল সেই গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব নাপাৰিব শ্বেয়াৰ কৰিব নাপাৰিব যদি তোমালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি পেলাই যোৱা ৰৈক আছে আৰু এই ভিডিঅ'টোৰ এইম ৰাখিছোঁ লাইক এম 10,000 লাইক মোৰ ভিডিঅ' বুলি ভাবিছিলোঁ একো নাই কৈ দিয়া 10,000 ইয়াতো কৰি দিয়া তোমালোকৰ দম নাই নেকি বাকীখিনি তুমি কোৱা ইমান টান মই নোৱাৰোঁ কৈ দিয়া এই ভিডিঅ'টো চাই আপোনালোকে ভাল পোৱা বুলি আশা কৰিলোঁ আজি অহিৰণক মাতা কাৰণ এটাই আছিল এই ডুপ্লিকেটটো অলপ ক্লিয়াৰ কৰি দিব খুজিলোঁ লগতে ভাল লাগিল আপোনালোকে ইমান এটা কুৱেশ্যনছ পঠালে আনচাৰ্ছখিনি দি ভাল লাগিল ভবা নাছিলোঁ ইমান কুৱেশ্যনছ পাম সেয়েহে যদি এই ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' বনাবলৈ অহিৰণে ক'লে 10,000 লাইক আমি নকওঁ কিমান লাইক লাগে আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহে লাইক কৰিব কাৰণ নহ'লেতো অহিৰণ আৰু মই আকৌ একেই হৈ যাম তো আপোনালোকে আমাৰ নতুন পডকাষ্টৰ এপিছ'ডছ আহিব সেইখিনি চাই ভাল পাব বুলি আমাৰ আশা থাকিল এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ